নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই পুনৰ স্বাগতম জনাইছো। মই হেমচন্দ্ৰ দত্ত। সম্প্ৰতি মই ডিব্ৰুগড়ৰ পৰা কানেক্ট হৈছো আপোনালোকৰ লগত। আজি আমি হোপ অপোনপনৰ অন্তৰ্গত এটা অতি বিউটিফুল টেকনিক আমি অনুশীলন কৰিম। হোপ অপোনপনৰ মানি আমাক সকলোকে ধন টকা পইচা লাগে, সেই বিষয়ে আলোচনা কৰিম। এতিয়া মই মোৰ শ্লাইডখন শ্বেয়াৰ কৰি লৈছো, আপোনালোকে দেখা পায় নে নাপায় মোক জনাব। নিশ্চয় দেখা পাইছে আপোনালোকে? দেখা পাইছে? হয়, thank you. So big welcome to Hems Academy. আজি আমি অপোনপনৰ অন্তৰ্গত এটা বেসিক লেভেলত শিকিব পৰা টকা পইচাক লৈ কৰা এটা অনুশীলন আজি আমি কৰিম। ইয়াৰ আগতে মই চাৰিটা সেশন লৈছো। সেশন কেইটাৰ নাম হৈছে ট্ৰান্সফৰ্ম ইউৰ লাইফ উইথ হো অপোনপনো। এইটো সেশনত মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰে আৰম্ভ কৰিছিলো, কেনেকৈ মই এজন মাৰাঠী বন্ধুৰ যোগেদি প্ৰথম মোৰ শিক্ষক হো অপোনপনৰ শিক্ষকৰ সৈতে মোৰ সম্পৰ্ক হৈছিল। 2 নম্বৰ যেটো আমাৰ ফৰগিভনেছ মেডিটেশ্যন, এটা আমি অনুশীলন কৰিলো। 3 নম্বৰ আমাৰ হৈছিল গাইডেড মেডিটেশ্যন অন ইনাৰ চাইল্ড মেডিটেশ্যন, সেইটো আমি প্ৰেক্টিছ কৰিছো। আৰু সেইদিনা আমি হো অপোনপনো ফৰ ডিজিজ, বেমাৰৰ কাৰণে আমি অনুশীলন কৰিলো। এই সেশনটো শেষ হোৱাৰ পিছতে মই আকৌ লিংক কিটা মই শ্বেয়াৰ কৰিম। আপোনালোকৰ প্ৰতি এটা মোৰ বিনম্ৰ অনুৰোধ, যিসকলে নতুনকৈ জয়েন কৰিছে, আপোনালোকে 1 নম্বৰ যেটো ভিডিও ট্ৰান্সফৰ্ম ইউৰ লাইফ উইথ হো অপোনপনো অনুগ্ৰহ কৰি এবাৰ চাব। যদিহে আপোনালোকে এইটো নাচায়, তেতিয়াহ'লে মই কিনো কৈ আছো আপোনালোকৰ বুজাত অসুবিধা হ'ব। আৰু কোনো ক্ষেত্ৰত হয়তো মোৰ কথাখিনি মিছ ইন্টাৰপ্ৰিট কৰাৰো এটা সুৰুঙা ওলাব। সেইকাৰণে মই বিনম্ৰভাৱে অনুৰোধ কৰিছো, আপোনালোকে প্ৰথম যেটো ভিডিও আছে ট্ৰান্সফৰ্ম ইউৰ লাইফ উইথ হো অপোনপনো, প্লিজ এবাৰ ভালকে চাওক। কাৰণ আমাৰ সংস্কৃতিৰ লগত কথাখিনি নিমিলে তেওঁলোকৰ। এইটো হাৱাই দ্বীপৰ টেকনিক, তেওঁলোকৰ কথাখিনিৰ লগত আমাৰ কথাখিনি নিমিলে। কাজেই এই ভিডিওটো আমি সকলোৱে আকৌ এবাৰ চোৱা উচিত। আহক আমি আলোচনাৰ মাজলৈ যাওঁ। Why are not we financially sound? আমি প্ৰত্যেক মানুহে আৰ্থিকভাৱে সবল হ'ব খোজো, প্ৰত্যেকে বিচাৰো আৰ্থিকভাৱে সবল হ'ব কাৰণে। কিন্তু আৰ্থিকভাৱে সবল হ'ব কাৰণে আমি যিমান প্ৰয়াস নকৰো কিয়, কৰবাত যেন মানে কিবা এটা খুঁত ৰৈ যায়, কিবা ৰৈ যায়, ব্লক এটা ৰৈ যায়, যাৰ কাৰণে কি আমি কাংক্ষিত লক্ষ্যত উপনীত হ'বগে নোৱাৰো। কিয় এনেকুৱা হয়? এই যে আমি পঢ়া শুনাবোৰ কৰিছো, ডিগ্ৰীবোৰ লৈছো, আল্টিমেটলি তাৰ উদ্দেশ্যটো কি? ধন টকা পইচা উপাৰ্জন কৰা, নিজৰ জীৱনটো ধুনীয়া কৰা, এটা সচ্ছল জীৱন কটোৱা। কথাটো সেইখিনিয়ে। কিন্তু গোটেইখিনি প্ৰয়াস কৰাৰ পিছতো দেখা যায় যে আমি সাকসেসফুল নহওঁ। কিহে আমাক বাধা দিয়ে? প্ৰিয় সতীৰ্থসকল, হো অপোনপনোৰ মতে আপোনাৰ বা মোৰ সাবকনসিয়াস মাইণ্ডত স্মৃতিৰ ৰূপত এনেকুৱা কিছুমান কথা জমা হৈ আছে, যিখিনি কথাই আপোনাৰ মোৰ জীৱনলৈ টকা পইচাৰ যেটো প্ৰবাহ, এই প্ৰবাহটো বাধাগ্ৰস্ত কৰি থৈছে। মই পুনৰ কৈছো, হো অপোনপনোৰ মতে আপোনাৰ মোৰ সাবকনসিয়াস মাইণ্ডত এনেকুৱা কিছুমান মেমৰি আছে, স্মৃতি আছে, যিবিলাকে ধন টকা পইচা সম্পদৰ যেটো প্ৰবাহ আপোনাৰ মোৰ জীৱনলৈ এই বাধাগ্ৰস্ত কৰি থৈছে। সেই কাৰণেহে আমি ইমানবোৰ প্ৰয়াস কৰাৰ পিছতো, ইমানবোৰ যত্ন লোৱাৰ পিছতো, ইমানবোৰ ট্ৰেইনিং লোৱাৰ পিছতো, প্ৰপাৰ ৱেত ইনভেষ্টমেন্ট কৰাৰ পিছতো, প্ৰপাৰ ৱেত এফৰ্ট দিয়াৰ পিছতো আমি সাকসেসফুল হোৱা নাই। এইখিনি কিন্তু মোৰ কথা নহয় দেই, এইখিনি হো অপোনপনোৰ কথা। হো অপোনপনোৱে এটা কথা ক'ব খোজে যে এইটোৱে আমাৰ আল্টিমেট জীৱন নহয়। ইয়াৰ আগতেও আমি বহুতবাৰ পৃথিৱীলৈ আহিছো। এই যে বহুতবাৰ আপুনি মই পৃথিৱীলৈ আহিলো, সেইখিনি সময়ত ধন টকা পইচাৰ লগত আমাৰ যেটো ইন্টাৰেকশন হৈছিলে, সেই ইন্টাৰেকশনৰ স্মৃতি আপোনাৰ মোৰ সাবকনসিয়াস মাইণ্ডত সোমাই আছে। আৰু সেইখিনিয়েহে কি কৰিছে? বাধাগ্ৰস্ত কৰি ৰাখিছে।
কোনো মতে যদি তেনেকুৱা বাধা আছে আমি চিন্তা কৰিবলগীয়া একো কথা নাই আমাৰ ক্লিনিং প্ৰচেছ আছে কোনো সেই ক্লিনিং প্ৰচেছ আমি এডপ্ট কৰাৰ লগে লগে প্ৰেক্টিচ কৰাৰ লগে লগে সেই বাধাবোৰ আমাৰ সাবকনচিয়াছ মাইণ্ডৰ পৰা আঁতৰি যায় আমি অনুশীলনলৈ যোৱাৰ আগতে কেইটামান কথা আমি বুজিবলৈ চেষ্টা কৰিব লাগিব যে আমি যে ইয়াত একত্ৰিত হৈছো আপোনালোকৰ মনৰ একোণত বাৰু এটা প্ৰশ্ন জমা হৈ আছে নেকি যে ধন টকা পইচা বৰ ভাল বস্তু নহয় কাৰোবাৰ মনত বাৰু এনেকুৱা এটা ভাৱ আহি আছে নেকি ধন টকা পইচা বৰ ভাল বস্তু নহয় বা এনেকুৱা এটা প্ৰশ্ন মনলৈ আহি আছে নেকি টকা পইচা উপাৰ্জন কৰাটো বৰ টান কাম বা এনেকুৱা এটা ভাৱ আহিছে নেকি যে হাতলৈ টকা পইচা বেছি আহিলে মানুহ চৰিত্ৰহীন হয় বা এনেকুৱা হৈছে নেকি যে যিমানে টকা পইচা মানুহৰ হাতলৈ আহিব সিমানে মানুহ ডিজনেছ হয় অসৎ হয় বা এনেকুৱা ভাৱ আহিছে নেকি যে ধন টকা পইচা যিমানেই হাতলৈ বেছিকে আহিব মানুহ বেছিকে খকুৱা হয় গ্ৰিডি হয় যদিহে এনেকুৱা ভাৱ আপোনালোকৰ মনলৈ আহিছে তেতিয়াহ'লে ধৰি লওক যে আপোনালোকৰ মনত নিগেটিভ প্ৰগ্ৰেমিং হৈ আছে ধনৰ সম্পৰ্কে আপোনালোকে যদি বেয়া নাপায় মই অকণমান ব্যক্তিগত কথা এটা কওঁ অকণমান ব্যক্তিগত কথা তেতিয়া আপোনালোকে ৰিলেট কৰিব পাৰিব মোৰ দেউতা হি নেভাৰ ৱেণ্ট টু স্কুল মোৰ মায়ে ক্লাছ 4 লৈকে পঢ়িছিলে আমাৰ গাঁৱত তুলসী শৰ্মা বুলি এজন বামুণ আছিলে আমি দেও বুলি মাতো তুলসী শৰ্মা দেও মানে মোৰ দেউতাৰ বন্ধু সন্ধিয়া সময়ত আমাৰ ঘৰলৈ আহে আৰু দেৱে খুব গীতা পঢ়ে আমাৰ ঘৰত সন্ধিয়া সন্ধিয়া তাৰপৰা গীতাখন খুব ধুনীয়াকে ব্যাখ্যা কৰে মই ওচৰতে চকীখন পঢ়া টেবুলখন মোৰ ওচৰতে মই পঢ়াৰ ভেকচন ধৰি মই কথাবোৰ শুনি থাকো এই যে গীতা পাঠ কৰে নহয় গীতা পাঠৰ দুটা প্ৰভাৱ মোৰ জীৱনত পৰিলে মই যে অকপতে স্বীকাৰ কৰো মোৰ মনটো যে ইমান উদাৰ বা মই যে এটা পিয়ৰ লাইফ কটাব খোজো মেডিটেশ্যনৰ ৰাস্তাত মই আহিলো মাইণ্ডৰ পৰা ন' মাইণ্ডলৈ গলো তাৰ কাৰণে মই কৃতজ্ঞ তুলসী শৰ্মা নামৰ আমাৰ এই দেওজনৰ ওচৰত তেওঁ গীতা পাঠ কৰোঁতে এই কথাবোৰ ইমান ধুনীয়াকে বুজাইছিল সেই স্মৃতিখিনি মোৰ সাবকনচিয়াছ মাইণ্ডত সোমাই গ'ল কিন্তু দেৱে এটা বেয়া কামো কৰিলে সেইখিনিও সোমাই গ'ল মোৰ দেৱে যেতিয়া গীতা পাঠ কৰিছিলে নহয় ধন টকা পইচাৰ কথা যেতিয়া ওলাই নহয় গীতাত দেৱে মানে এনেকুৱা এটা ব্যাখ্যা দিয়ে নহয় ধন টকা পইচা মানে একদম নৰকৰ দুৱাৰ ধন টকা পইচা গোটোৱা মানে নৰকলৈ যোৱা এতিয়া মই এটা সৰু ল'ৰা মই কথাখিনি শুনি থাকো আৰে ভাই ধন টকা পইচা নৰকৰ দুৱাৰ সেইখিনি সময়তে চৰিত্ৰ পাঠ বুলি কিতাপ এখন পঢ়িবলৈ পালো তাততো বিবেকানন্দৰ কাহিনী আছিলে চাব দে এই বস্তুটো কেনেকে মোৰ ইণ্টাৰ কানেক্টেড হৈছে বিবেকানন্দৰ জীৱনটো কি কৰিছিলে আনৰ কাৰণে দিছিলে বিবেকানন্দ কেতিয়াও ধন টকা পইচা উপাৰ্জন কৰা নাছিলে সেই যে গীতা পাঠৰ কথাখিনি মোৰ মগজুত এনেকুৱাকে সোমাই গ'ল যে মই এটা আদৰ্শবান জীৱন যাপন কৰিব লাগিব আদৰ্শৰ জীৱন আৰু আদৰ্শবান জীৱন কটাবলৈ হলে মই ধন টকা পইচা গোটাব নালাগিব তাৰ কাৰণে এখিনি ভাল কথা শিকালে তুলসী দেৱে এখিনি বেয়া কথাও শিকালে এনেকৈ আমাৰ মনৰ ভিতৰত নিগেটিভ প্ৰগ্ৰেমিং হৈ থাকে ধৰক আপুনি সৰু হৈ আছিলে আপুনি সৰু হৈ থাকোঁতে ধৰক আপোনাৰ আইতাই বা আপোনাৰ ককাই আপুনি ওচৰতে বহি আছিলে আপুনি সৰু তেতিয়া কাৰোবাৰ লগত কথা পাতি আছে বুজিছা ধন টকা পইচা গোটাটো বৰ সহজ কাম নহয় দেই বৰ টান কাম বুজিছানে বৰ টান কাম আপুনি সৰু আছিলে তেতিয়া কাষতে বহি আপুনি শুনি আছিলে আৰু আপুনি গম নোপোৱাকে সেই মেছেজটো আপোনাৰ সাবকনচিয়াছ মাইণ্ডলৈ গুচি গ'ল ধন গোটাটো বৰ টান কাম দেই সহজ কাম নহয় হয়তো আপোনাৰ ককা আইতাই এনেকৈ পাতি আছিলে যে ধনী মানুহবোৰ যে দেখিছ পৃথিৱীত সিহঁতি সৎ ৰাস্তাই ধনী হোৱা নাই একদম অসৎ ৰাস্তাই ধনী হৈছে অসৎ ৰাস্তাই ধনী হৈছে আপুনি সৰু হৈ আছিলে আপুনি শুনি আছিলে সেটা আপোনাৰ সাবকনচিয়াছ মাইণ্ডলৈ গুচি গ'ল ধনী হবলৈ হলে শুদ্ধ ৰাস্তাই যাব নোৱাৰি অশুদ্ধ ৰাস্তাই যাবই লাগিব হয়তো আপোনাৰ ককা আইতা বা প্ৰতিবেশীয়ে পাতি আছিলে ধন হাতলৈ আহিলে মানুহৰ চৰিত্ৰবিলাক বেয়া হয় আপুনি সৰু হৈ আছিলে কথাবোৰ শুনি আছিলে এই গোটেইবোৰ কথা আপোনাৰ সাবকনচিয়াছ মাইণ্ডলৈ গুচি গ'ল এই যে আমাৰ তুলসী দেৱে গীতা পাঠ কৰোঁতে যে কৈছিলে যে ধন টকা পইচা হৈছে মুখ্যৰ পথত অবষ্টেকলটো মুখ্য মানে জীৱই মুক্তি লাভ নকৰে ধন টকা পইচাৰ প্ৰতি যদি আগ্ৰহটো বেছি হয় এইবোৰ চব ৰিলিজিয়াছ প্ৰগ্ৰেমিং এই এনেকুৱা অসংখ্য ৰিলিজিয়াছ প্ৰগ্ৰেমিং আমাৰ ভাৰতীয় মানুহৰ মনত সোমাই আছে আমাৰ ধৰ্মটো ইণ্টাৰপ্ৰিট কৰোঁতে আমাৰ যিসকলে ধৰ্মটো ইণ্টাৰপ্ৰিটাৰ সেই ইণ্টাৰপ্ৰিটাৰ বিলাকে আমাৰ ধৰ্মটো গীতা ভাগৱত বিলাক এনেকুৱাকে ব্যাখ্যা কৰি থৈছে নহয় সেইবিলাক ইমান নিগেটিভলি ব্যাখ্যা কৰি থৈ দিছে চব নিগেটিভ প্ৰগ্ৰেমিং আমাৰ
সাবকনসিয়াস মাইন্ডত সোমাই আছে সেইকাৰণে আমাৰ কি হয় ইমান এফৰ্ট দিয়াৰ পিছতো আমি আচলতে ধন টকা পইচা আমি সংগ্ৰহ কৰিব নোৱাৰো আমি সেইখিনি আউট কৰিব লাগিব কেনেকৈ আউট কৰিম এতিয়া আমাৰ সাবকনসিয়াস মাইণ্ডৰ পৰা মই আৰম্ভণিতে কৈছো যে সাবকনসিয়াস সৰি আমাৰ হোপোনোপোনে এটা কথা কৈ আছে যে আপোনাৰ জীৱনত আজি যিবোৰ ঘটনা ঘটিছে এই মুহূৰ্তত আপোনাৰ জীৱনত যিবোৰ ঘটনা ঘটিছে তাৰ কাৰণে আপুনি 100% দায়বদ্ধ 100% ৰেসপন্সিবল যদি আপোনাৰ লগত কোটি কোটি টকা আছে তাৰ কাৰণে আপুনি 100% ৰেসপন্সিবল যদি আপোনাৰ একাউণ্টত 500 টকা এটাও নাই তাৰ কাৰণে আপুনি 100% ৰেসপন্সিবল আপোনাৰ যদি একাউণ্টত কোটি কোটি টকা আছে তাৰ মানে হল কি এইটো জন্মত বা ইয়াৰ আগৰ জন্মত আপুনি এনেকুৱা কিছুমান কাম কৰি থৈছে পজিটিভ মেমৰি জমা হৈ আছে আপোনাৰ সাবকনসিয়াস মাইণ্ডত এবাউট মানি সেইকাৰণেহে আপুনি কোটি কোটি টকা উপাৰ্জন কৰিব পাৰিছে আৰু যদি আপোনাৰ একাউণ্টত 500 টকা এটাও এই মুহূৰ্তত নাই তেতিয়াহ'লে আপুনি বুজি ল'ব এইটো জীৱনত বা ইয়াৰ আগৰ কোনোবা এটা জীৱনত ধনৰ লগত আপোনাৰ সম্পৰ্কটো মুঠেও মধুৰ নাছিল আপুনি হয় ধনক নিন্দা কৰিছিলে ধন বেয়া বুলি কৈছিলে হা এই কথাখিনি আপোনাৰ সাবকনসিয়াস মাইণ্ডত সোমাই আছে প্ৰিয় সতীৰ্থসকল এতিয়া আমি পাছৰখন শ্লাইডলৈ যাম এইটো কেনেকে ঠিক কৰিব লাগে কাৰণ পিটিশন বুলি কয় ইতিমধ্যে আপোনালোকে মোৰ লগত সাইড সেশন কৰিছে পিটিশন মানে কি আপোনালোকে বুজি পাব এতিয়া এখন হল দৰখাস্ত এই দৰখাস্তখন কনসিয়াস মাইণ্ডে সাবকনসিয়াস মাইণ্ডলৈ দিব আৰু সাবকনসিয়াস মাইণ্ডে সেইখন ফৰৱাৰ্ড কৰিব সুপাৰ কনসিয়াস মাইণ্ডলৈ আৰু সুপাৰ কনসিয়াস মাইণ্ডৰ লগত ভগৱান অনবৰতে থাকে গতিকে এই দৰখাস্তখন পোৱাৰ পিছত সুপাৰ কনসিয়াস মাইণ্ডে মানে ভগৱানে সুপাৰ কনসিয়াস মাইণ্ডৰ যোগেদি কি কৰিব গোটেই নিগেটিভ মেমৰিবিলাক ডিলিট মাৰিব আৰু ডিলিট মাৰিব আৰু লাহে 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 আপোনাৰ জীৱনলৈ ধনৰ আগমন ঘটিব এতিয়া হয়তো আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিছে যে এই পিটিশনখন যদি পেয়াৰ এইটো পেয়াৰ বুলি কয় মানি পেয়াৰ অকল এই মানি পেয়াৰটো কৰিলেই হ'বনে না আকৌ এফৰ্ট দিব লাগিব আপুনি এফৰ্ট যেহেতু অলৰেডি দিয়ে আছে দি থাকক এফৰ্ট আৰু এই পেয়াৰটো ৰাতিপুৱা গধূলি দুপৰীয়া যিমান আপোনাৰ সুবিধা হয় এই পেয়াৰটো আপুনি কৰি থাকক কি হ'ব গম পাইছে এই পেয়াৰটো কৰি থকাৰ সময়ছোৱাত আপোনাৰ সাবকনসিয়াস মাইণ্ডৰ পৰা লাহে লাহে নিগেটিভ প্ৰগ্ৰেমিং বিলাক নিগেটিভ মেমৰি বিলাক গলিবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ লাইফলৈ এনেকুৱা কিছুমান মানুহ আহিব এনেকুৱা কিছুমান মানুহৰ লগত আপোনাৰ যোগাযোগ ঘটিব মানে লাহে লাহে আপুনি ধন ঘটাৰ ৰাস্তাত লাহে লাহে গৈ থাকিব এতিয়া মই পিটিশনখন ভালকে এবাৰ বুজাই দিওঁ এখন কনসিয়াস মাইণ্ডে সাবকনসিয়াস মাইণ্ডলৈ দিছে কি বুলি দিছে তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত কনসিয়াস মাইণ্ডে সাবকনসিয়াস মাইণ্ডক কৈছে হে সাবকনসিয়াস মাইণ্ড তোমাৰ ভিতৰত এনেকুৱা কিছুমান নিগেটিভ স্মৃতি জমা হৈ আছে যিখিনি আচলতে মই নিজে নিক্ষেপ কৰা হয়তো এইটো জন্মত নহয় পূৰ্বৰ কোনোবা এটা জন্মত যি আৰ্থিক অনাটন আৰু সমস্যাৰ ৰূপত সম্পত্তি মোৰ জীৱনত প্ৰতিভাত হৈছে অনুগ্ৰহ কৰি মোক ক্ষমা কৰা আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতি ডিলিট মাৰা যি আৰ্থিক অনাটন আৰু সমস্যাৰ ৰূপত সম্প্ৰতি মোৰ জীৱনত প্ৰতিভাত হৈছে প্ৰিয় সতীৰ্থসকল আপোনালোকৰ আৰ্থিক সমস্যাবিলাক কেনেকুৱা মই গম নাপাওঁ কাৰোবাৰ যদি লোন আছে লোন মাৰিব পৰা নাই তেতিয়া আপোনালোকে এই আৰ্থিক অনাটন আৰু সমস্যাৰ এই শব্দ চাৰিটা ঠাইত য'ত মই কাৰ্ড এডাল ঘূৰাই আছো আপোনালোকে দেখা পাইছে বোধ কৰো এই আৰ্থিক অনাটন আৰু সমস্যাৰ ঠাইত আপোনালোকৰ যিটো সমস্যা আছে ব্যক্তিগত সমস্যা সেই সমস্যাটো উল্লেখ কৰিব ঢেৰ বোলে ধাৰ আছে ধাৰখিনি মাৰিব পৰা নাই ক'ব বোলে আপোনাৰ টকা আহিবলগীয়া আছে টকাটো ফচি আছে ক'ৰবাত অহা নাই এইখিনি কথা আপোনালোকৰ নিজৰ সমস্যাটো অনুসৰি আপোনালোকে ৰিলেট কৰি ল'ব এতিয়া মই আপোনালোকৰ মাজৰ উপাসনা শৰ্মাক আহ্বান জনাম উপাসনা শৰ্মা আপুনি আপোনাৰ অডিঅ'টো অন কৰক উপাসনা শৰ্মা হয় স্যাৰ হয় আপোনাৰ পাছফালে কিবা চলি আছে নেকি বাৰু কিবা মেচিন চেচিন কিবা মেচিন নাই ফেনৰ শব্দটো আহি আছে ফেনখন বন্ধ কৰিব পাৰিবনে কথা এটা সুধোনে মহন্ত সোধক হয় আজি ভিডিঅ' অন কৰিব নালাগে নেকি বেছিভাগৰে ভিডিঅ' বন্ধ আছে তাকে মানে মোক সদায়নো কিমান অনুৰোধ জনাম যে মই কৈছো আপোনালোকে ভিডিঅ'বোৰ অন কৰক হয় সকলোৱে ভিডিঅ'বোৰ অন কৰক
ভিডিঅ'বোৰ সকলোৱে অন কৰক, অডিঅ' অন নকৰিব, ভিডিঅ' অন কৰক প্লিজ। মানে মোৰ সদায় ক'বলৈ বেয়া লাগে আপোনালোকক, আপোনালোক বয়োজ্যেষ্ঠ নাগৰিক হয়, সকলোৱে অন কৰক, সকলোৱে অন কৰকচোন। কথা আছে ইয়াত। মই কিছুমান কথা কৈ দিবলৈ বেয়া পাওঁ, আপোনালোকে আকাৰে ইংগিতে বুজি পাব বুলি ধৰি লওঁ। তাৰমানে চাওক, মই অত বছৰ প্ৰেক্টিচ কৰি আছো, আপোনালোকৰ এনাৰ্জি লেভেল আৰু মোৰ এনাৰ্জি লেভেল বেলেগ। মই যেতিয়া ভিতৰলৈ সোমাই যাম, মোৰ সত্তাৰ পৰা এটা এনাৰ্জি ওলাব, আৰু আপোনালোক যেতিয়া লাইভ হৈ থাকিব নহয়, সেইটোৱে আপোনালোকৰ লগতো কানেক্টেড হ'ব। এই কথাটো আচলতে মই এজন শিক্ষক হিচাপে কৈ দিব নোৱাৰো। এতিয়া মই যে কৈ থাকো যে আপোনালোকে লাইভ আহক, লাইভ আহক, আৰু মই যে সদায় কওঁ যে আপোনালোকে ৰিয়েল টাইমত শিকিব, অডিঅ' পাছত ৰেকৰ্ডিং চাই শিকিম বুলি আপোনালোক নাথাকিব। এই কথাটো যে মই সদায় কৈ থাকো, এই কাৰণে কৈ থাকো ৰিয়েল টাইমত শিকক আপোনালোক সদায়। ৰেকৰ্ডিং চাই, এইবিলাক ৰেকৰ্ডিং চাই প্ৰেক্টিচ কৰা বস্তু নহয়। বহুতে ভাবে ৰেকৰ্ডিং কাইলৈ দিবই, যিহেতু দত্তই ৰেকৰ্ডিং কৰিছে কাইলৈ ৰেকৰ্ডিং পামেই, সেইটো নহয়। আচ্ছা, আমি এতিয়া আৰম্ভ কৰিম। মই বিনম্ৰভাৱে অনুৰোধ জনাইছো, আপোনালোকৰ কোনেও যাতে অডিঅ'টো অন নকৰে দেই, প্লিজ। কোনেও যাতে অডিঅ' অন নকৰে, যাতে এটা শব্দও নাহে। মই এবাৰ চেক কৰি লৈছো, একবাৰ মই চেক কৰি লৈছো, কোনেও অডিঅ' অন নকৰিব। আৰু মই যিমান পাৰি মই 100% দিবলৈ চেষ্টা কৰিম। মই ভগৱানক প্ৰাৰ্থনা কৰিছো। শুনক, নিড আৰু ডিজায়াৰ বুলি দুটা বস্তু আছে। নিড আৰু ডিজায়াৰ। নিড বুলি ক'লে আমি কি বুজো? থাকিবলৈ ঘৰ এটা আমাক লাগে, বেমাৰ আজাৰ হলে ডাক্তৰ ওচৰলৈ যাব লাগে, আমাক টকা পইচা লাগে, সেইটো নিড। পিন্ধিবলৈ কাপোৰ কানি লাগে, সেইটো নিড। বন্ধু বৰ্গ কোনোবা বিপদত পৰিছে, লাখ বুলিলে টকা 20,000 আপুনি উলিয়াই দিব পাৰিছে, সেইটো নিড। মই আশা কৰিছো আপোনালোকৰ সকলোৰে নিডবোৰ পূৰণ হওক আজি, সকলোৰে নিডবোৰ পূৰণ হওক। আপোনালোকৰ নিডবোৰ পূৰণ হওক, ধুনীয়া ঘৰ এটা হওক, দামী গাড়ী এখনো হওক, স্কুটি বাইক এখনো হওক, আপোনাৰ ল'ৰা ছোৱালী ভাল স্কুলত পঢ়ক, এইখিনি হ'ল নিড। মই ডিজায়াৰ কথা কোৱা নাই। বোলে 3টা ডাঙৰ ঘৰ আছে আৰু 3টা ডাঙৰ ঘৰ বনাবলৈ গৈছে, এইটো ডিজায়াৰ। ঘৰত বোলে 2খন দামী গাড়ী আছে আৰু 3খন কিনিবলৈ গৈছে, এইটো ডিজায়াৰ। ডিজায়াৰৰ পিছত আপোনালোকে দৌৰে নদৌৰে সেইটো আপোনালোকৰ ব্যক্তিগত কথা। কিন্তু আপোনালোক যিহেতু মোৰ বন্ধু মানুহ, মোৰ সতীৰ্থ, গতিকে মই আশা কৰিছো আৰু পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে আপোনালোকৰ বেছিক নিডখিনি পূৰ হওক। ঘৰখন হওক, গাড়ী এখন হওক, বাইক এখন হওক, বেংকত টকা অলপ জমা হওক, আপোনালোকৰ ল'ৰা ছোৱালী ভাল স্কুলত পঢ়ক, এইখিনি নিডখিনি পূৰণ হওক। গতিকে মই আজি প্ৰাৰ্থনা কৰিছো 100% আপোনালোকৰ নিডখিনি পূৰণ হওক, আৰু আপোনালোকেও মোৰ লগত সহযোগ কৰক। উপাসনা শৰ্মা, আপুনি ৰেডি হওক। প্ৰিয় সতীৰ্থসকল, মই ইতিমধ্যে কৈছো যে এই ৰঙা আখৰৰ যিখিনি কথা, আৰ্থিক অনাটনৰো সমস্যা, মই আৰ্থিক অনাটনৰো সমস্যা বুলি ক'ম। উপাসনা শৰ্মায়ো আৰ্থিক অনাটন আৰু সমস্যা বুলি ক'ব। আপোনালোকে আপোনালোকৰ যি সমস্যা আছে সেইটো ক'ব। বোলে ক'ৰবাত ঢেৰ লোন আছে, লোন মাৰিব পৰা নাই, বোলে ইমানেই ধাৰ হৈছে ৰাস্তালৈ ওলাবই নোৱাৰে, বোলে আপুনি ইমানে ধাৰ হৈ গ'ল আপুনি ৰাস্তালৈ ওলাব নোৱাৰা পজিশ্যনলৈ আপুনি আহি গৈছে, মানুহে মাৰো মাৰোকে আপোনাক আছে, সেইটো আপুনি নিজে সলাই ল'ব। আমি ৰেডি হ'ম এতিয়া। মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন, ভকত বহাৰ আসন অথবা চকী এখনত বহক। চকীত বহিলে লক্ষ্য ৰাখিব যাতে আপোনাৰ ভৰিৰ তলুৱাৰে মজিয়া সমানে স্পৰ্শ কৰি থাকে। Feel your whole body. Feel your whole body. সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। শৰীৰটো কেনেকুৱা লাগি আছে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। যেনেকৈ নাৰ্ছৰ ওচৰত বেজি ল'বলৈ যাওঁতে আপুনি হাতখন ঢিলাই দিয়ে, তেনেকৈ আপুনি আপোনাৰ সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক। নাৰ্ছৰ ওচৰত বেজি ল'বলৈ যাওঁতে আপুনি যেনেকৈ আপোনাৰ হাতখন ঢিলাই দিয়ে, ঠিক তেনেকৈ সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক।
এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক এক নিজা গতিত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে নাকেৰে উশাহ নিশাহৰ সেই যিটো লয় সেইটো আপুনি অনুভৱ কৰক এৱেৰ হওক এবাৰ আমি শৰীৰৰ লগত কথা পাতিম প্ৰিয় সতীৰ্থসকল আপোনালোকে ইতিমধ্যে গম পাইছে হো অপোনপোনৰ মতে আমাৰ শৰীৰত যিমানবোৰ কোষ আছে প্ৰতিটো কোষৰ ভিতৰতে একোটা মন থাকে তাৰমানে ইমানেই বিস্ময়কৰ আমাৰ শৰীৰটো শৰীৰৰ লগত কথা পতাৰ আগতে আপোনাৰ দুইখন হাত আপোনাৰ বুকুলৈ আনক দুইখন হাত বুকুলৈ আনক ইখন হাতৰ ওপৰত ইখন হাত ৰাখক কেনেকৈ ৰাখিব লাগে আপুনি ইতিমধ্যে শিকিছে এখন হাতৰ ওপৰত ইখন হাত ৰাখক এবাৰ আমি শৰীৰৰ লগত কথা পাতিম 100% আবেগধালী মোৰ লগত গাব 100% আবেগধালী যিমান আবেগধালী কথাখিনি ক'ব সিমানেই আপোনাৰ শৰীৰৰ পৰা এটা ভাইব্ৰেচন ওলাব আৰু হেপি কেমিকেলৰ সৃষ্টি হ'ব যিমান আবেগধালী মোৰ পিছে পিছে কৈ যাব সিমানেই আপোনাৰ বডিৰ কেমিষ্ট্ৰি সলনি হ'ব বডিৰ ৰসায়ন সলনি হ'ব উপাসনা শৰ্মা ৰেডি হোৱা হেল্ল' 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 মাই বডি হেল্ল' Hello, 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 my body. Hello, হেল্ল' মাই শৰীৰ hello, my Korir. হেল্ল' 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 Hello, hello, hello. হে মোৰ শৰীৰ Hey, মোৰ Korir. তুমি আছা কাৰণেই মই আছো তুমি আছা কাৰণেই মই আছো থেংক ইউ Thank you. আই লাভ ইউ I love you. জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা প্ৰতি মুহূৰ্ততে তুমি মোক ছাপোৰ্ট দি আছা প্ৰতি মুহূৰ্ততে তুমি মোক ছাপোৰ্ট দি আছা তুমি আছা কাৰণেই মই জীয়াই আছো তুমি আছা কাৰণেই মই জীয়াই আছো থেংক ইউ Thank you. আই লাভ ইউ I love you. পাছে তোমাক যিদৰে যত্ন ল'ব লাগে মই ল'ব পৰা নাই পাছে তোমাক যি ধৰণে যত্ন ল'ব লাগে মই ল'ব পৰা নাই যি ধৰণৰ সুষম খাদ্য তোমাক যোগান ধৰিব লাগে মই ধৰিব পৰা নাই ধৰণৰ যোগান ধৰিব লাগে মই ধৰিব পৰা নাই যি ধৰিব ধৰণৰ পৰা নাই যি ধৰণৰ জিৰণি মই তোমাক দিব লাগে দিব পৰা নাই যি ধৰণৰ জিৰণি মই তোমাক দিব লাগে দিব পৰা নাই I am sorry I am sorry. please forgive me Please forgive me. please forgive me Please forgive me. হে মোৰ শৰীৰ হে মোৰ শৰীৰ তোমাৰ লগত মই অনেক বদমাচি কৰিছো তোমাৰ লগত মই অনেক বদমাচি কৰিছো নেখাবলগীয়া বস্তু খাইছো নেখাবলগীয়া বস্তু খাইছো স্বাস্থ্য বিধি উলংঘা কৰিছো স্বাস্থ্য বিধিৰ উলংঘা কৰিছো I am sorry I am sorry. please forgive me Please forgive me. thank you Thank you. I love you I love you. I am sorry I am sorry. please forgive me Please forgive me.
এবাৰ আপোনাৰ এৱেৰনেছটো আপোনাৰ মনৰ ভিতৰলৈ আনক। ইতিমধ্যে আপুনি গম পাইছে যে আমাৰ কনচিয়াছ মনটোৰ নিচিনাকৈ ছাবকনচিয়াছ মন এটাও আছে, ছাবকনচিয়াছ মাইণ্ড। এইটো ইনাৰ চাইল্ড বুলি কয়। এতিয়া আমি ছাবকনচিয়াছ মাইণ্ডৰ লগত কথা পাতিম। এই কাৰণে কথা পাতিম, এই যে আমাৰ ধন টকা পইচা আমাৰ জীৱনলৈ অহা নাই, তাৰ কাৰণে কিছুমান নিগেটিভ মেমৰি ছাবকনচিয়াছ মাইণ্ডত জমা হৈ আছে। এতিয়া আমি ছাবকনচিয়াছ মাইণ্ডক অনুৰোধ কৰিম, পিটিশ্যন দিম যে সেইবিলাক তুমি হটাই দিয়া আৰু ধন টকা পইচাৰে মোৰ জীৱনটো তুমি উপচাই পেলোৱা। হেল্ল' 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 মাই ছাবকনচিয়াছ মাইণ্ড। Hello, 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 my subconscious mind. Subconscious mind. Subconscious mind. Subconscious mind. Subconscious mind. তুমি মোৰ মাতটো নিশ্চয় শুনিছা। তুমি মোৰ মাতটো নিশ্চয় শুনিছা। Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। তুমি আছা বাবেই মই আছো। তুমি আছা বাবেই মই আছো। Thank you. Thank you. I love you. I love you. পাছে মই সৰু হৈ থাকোঁতে পাছে মই সৰু হৈ থাকোঁতে কোনেও তোমাৰ কথা মোৰ আগত নকলে। কোনেও তোমাৰ কথা মোৰ আগত নকলে। তুমি যে ইমান পাৱাৰফুল তুমি যে ইমান পাৱাৰফুল মই গমেই নাপালো। মই গমেই নাপালো। সেয়ে ধন টকা পইচাৰ সম্পৰ্কে ধন টকা পইচাৰ সম্পৰ্কে মই বহুত নিগেটিভ কথা শুনিলো। মই বহুত নিগেটিভ কথা শুনিলো। লগ বন্ধুৰ লগত ধন টকা পইচাৰ সম্পৰ্কে ধন টকা পইচাৰ সম্পৰ্কে বহুতো নিগেটিভ কথা পাতিলো। বহুতো নিগেটিভ কথা পাতিলো। আৰু তুমি জানো কম বস্তু নহয়। আৰু তুমি জানো কম বস্তু নহয়। তুমি সকলো কথা তোমাৰ তাত মেমৰি ৰূপত সাঁচি থৈছা। তুমি সকলো কথা তোমাৰ তাত মেমৰি ৰূপত সাঁচি থৈছা। I am sorry. I am sorry. Please forgive me. Please forgive me. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. মোৰ সফলতাৰ আঁৰতে হ'ল তুমি। মোৰ সফলতাৰ আঁৰতে হ'ল তুমিয়ে। Thank you. Thank you. I love you. I love you. পাছে জানি নাজানি পাছে জানি নাজানি তোমাৰ ভিতৰলৈ মই অনেক জাবৰ নিক্ষেপ কৰিলো। তাৰ বাবে তুমি মোক ক্ষমা কৰি দিয়া। I am sorry. I am sorry. Please forgive me. Please forgive me. 100% আবেগ ঢালি ক'ব, 100% আবেগ ঢালি। Hello, my subconscious mind. Hello, my subconscious mind. Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me.
Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত, সকলো স্মৃতিৰ বাবে মই দুখিত, যি সম্প্ৰতি যি সম্প্ৰতি মোৰ জীৱনত মোৰ জীৱনত আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। আৰ্থিক অনাটনৰ ওপৰত প্ৰতিভাত হৈছে। প্ৰিয় সতীৰ্থসকল, আপোনালোকৰ যিটো সমস্যা আছে সেই সমস্যাটো উল্লেখ কৰিব। মই ইয়াত আৰ্থিক অনাটন বুলি কৈছো, উপাসনাই আৰ্থিক অনাটন বুলি ক'ব মোৰ লগে লগে। আপোনালোকে আৰ্থিক অনাটন শব্দটোৰ সলনি আপোনালোকৰ যি সমস্যা হৈ আছে, ধাৰ আছে, কিবা কিবি আছে, যি হৈ আছে আপোনালোকে গম পাব আৰ্থিক অৱস্থা কেনেকুৱা। আপোনালোকে আপোনালোকৰ সেইটো শব্দ ব্যৱহাৰ কৰিব। অতি স্পষ্টকে ক'ব, কোনোবাই যদি শুনেও শুনিব, কোনো কথা নাই, স্পষ্টকে ক'ব, অতি স্পষ্টকে। Hello, my subconscious mind. Hello, my subconscious mind. তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত, সকলো স্মৃতিৰ বাবে মই দুখিত, যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত আৰ্থিক অনাটনৰ ৰূপত আৰ্থিক অনাটনৰ ওপৰত আৰ্থিক অনাটনৰ ৰূপত আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। প্ৰতিভাত হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা, অনুগ্ৰহ কৰি মোক ক্ষমা কৰা, আৰু যদি সম্ভৱ হয় আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক তুমি ডিলিট মাৰা, সকলো স্মৃতিক তুমি ডিলিট মাৰা, যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind. Hello, 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 my subconscious mind. তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত, সকলো স্মৃতিৰ বাবে মই দুখিত, যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা, অনুগ্ৰহ কৰি মোক ক্ষমা কৰা, আৰু যদি সম্ভৱ হয় আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক তুমি ডিলিট মাৰা, সকলো স্মৃতিক তুমি ডিলিট মাৰা, যি সম্প্ৰতি যি সম্প্ৰতি মোৰ জীৱনত মোৰ জীৱনত আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Final round. Hello, my subconscious mind. Hello, 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 my subconscious mind. তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত, সকলো স্মৃতিৰ বাবে মই দুখিত, যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত
আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে অনুগ্ৰহ কৰি মোক ক্ষমা কৰা অনুগ্ৰহ কৰি মোক ক্ষমা কৰা আৰু যদি সম্ভৱ হয় যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা সকলো স্মৃতিক ডিলিট মাৰা যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে থেংক ইউ থেংক ইউ আই লাভ ইউ আই লাভ ইউ আই এম সৰি আই এম চৰি প্লিজ ফৰগিভ মি প্লিজ ফৰগিভ মি হেল্ল' ছাবকনচিয়াছ মাইণ্ড হেল্ল' ছাবকনচিয়াছ মাইণ্ড মোৰ এই দৰখাস্তখন মোৰ এই দৰখাস্তখন তুমি এতিয়াই ছুপাৰ কনচিয়াছ মাইণ্ডলৈ ফৰৱাৰ্ড কৰা তুমি এতিয়াই ছুপাৰ কনচিয়াছ মাইণ্ডলৈ ফৰৱাৰ্ড কৰা যাতে মোৰ জীৱনলৈ যাতে মোৰ জীৱনলৈ আৰ্থিক প্ৰাচুৰ্য আহে আৰ্থিক প্ৰাচুৰ্য আহে ফাইনেন্সিয়েল এবাণ্ডেন্স আহে ফাইনেন্সিয়েল এবাণ্ডেন্স আহে ফাইনেন্সিয়েল ফ্ৰীডম আহে ফাইনেন্সিয়েল ফ্ৰীডম আহে থেংক ইউ থেংক ইউ আই লাভ ইউ আই লাভ ইউ আই এম সৰি আই এম চৰি প্লিজ ফৰগিভ মি প্লিজ ফৰগিভ মি এতিয়া হাত দুখন বুকুৰ পৰা তললৈ নমাওক এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক উশাহ নিশাহৰ লয়টো অনুভৱ কৰক নাকেৰে উশাহ নিশাহ লৈ আছে উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক Now slowly and gently open your eyes. Slowly and gently open your eyes. লাহে লাহে চকু খুলক এটা ধুনীয়া হাঁহি মাৰক এটা ধুনীয়া হাঁহি মাৰক ধুনীয়া হাঁহি মাৰক পানী গিলাচ খাই লওক আমাৰ কাৰ্যসূচী ইমানতে শেষ হোৱা নাই কাৰ্যসূচী বাকী আছে পানী গিলাচ খাই লওক এতিয়া যে মই আপোনালোকক কৈছিলো বাৰে প্ৰতি এটা নোট ৰাখিবৰ কাৰণে আচলতে কাৰোবাৰ গুৰিত পইচা নাথাকিবও পাৰে সেইকাৰণেহে মই কৈছিলো 10 টকা এটা ৰাখক বুলি সেইকাৰণেহে মই কৈছিলো 100 টকাও ৰাখিব পাৰে 200 টকাও ৰাখিব পাৰে 500 টকাও ল'ব পাৰে আপুনি হয়তো কাৰোবাৰ গুৰিত পইচা নাথাকিব পাৰে ন সেইকাৰণেহে মই কৈছিলো যে আপুনি 10 টকা এটা হ'লেও লগত ৰাখিব লাগিব কইন হলে নহ'ব বুলি মই লিখিছিলো এতিয়া আপোনালোকৰ হাতত থকা পইচাটো আপোনালোকৰ ভিডিঅ'বোৰ অন হৈ আছে নহয় এবাৰ দেখাওকচোন পইচাটো মোক দেখাওক এইটো মোৰ পইচা মই কিবা এটা চাব খুজিছো আপোনালোকে প্ৰত্যেকে পইচাটো হাতেৰে ধৰকচোন প্ৰত্যেকে অন কৰক পইচাটো দেখাওকচোন কেনেকে পইচাটো ধৰিছে মই চাব খুজিছো কেইজনমানৰ ভিডিঅ' অফ আছে দেই ভিডিঅ' অন কৰক ভিডিঅ' অন কৰক পইচাটো ধৰকচোন আপোনালোকে পইচাটো হাতেৰে ধৰক যিটো পইচা কথা মই কৈছিলো 10 টকীয়া হ'ব পাৰে 20 টকীয়া হ'ব পাৰে 100 টকীয়া হ'ব পাৰে 500 টকীয়া হ'ব পাৰে এইটো ধৰক তাৰমানে হো'অপন'পনে কি কয় গম পাইছেনে মানিটোক এনাৰ্জি বুলি কয় হো'অপন'পনৰ মতে মানি অন্য একো নহয় এটা এনাৰ্জি এতিয়া আমি এই এনাৰ্জিটোৰ লগত আজি কথা পাতিম
কেনেকে কথা পাতিম এই পইচাটো এই যে বুকুত যে এনেকে যে হাত দিয়ে থৈছিলে এই যে হাত যদি থৈছিলে নহয় পইচাটো এতিয়া এলা আনক হাত দুখন তাৰ ওপৰত ৰাখক এতিয়া হয় হয় এতিয়া আপোনালোকে য'ত হাত দুখন ৰাখিছিলে আগতে প্ৰথমতে পইচাটো ৰাখক তাৰ ওপৰত হাত দুখন জপতিয়াই দিয়ক এতিয়া মই কামান দিম আকৌ আকৌ সেই কামান মতে আগবাঢ়িব লাগিব মেৰুদণ্ড পোন কৰি বহক সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক আপোনাৰ এৱেৰনেছটো উশাহ নিশাহলৈ আনক এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক এবাৰ আপোনাৰ মনটো এই যে পইচাটো আপুনি হেঁচি ধৰি ৰাখিছে 10 টকীয়া হওক 200 টকীয়া হওক 500 টকীয়া হওক এই যে আপোনাৰ হাত আৰু বুকুৰ মাজত লাগি আছে সেই টকাটো আপুনি ফিল কৰক এনাৰ্জি ৰূপত ফিল কৰিব কাগজ বুলি ফিল নকৰিব দেই এনাৰ্জি শক্তি বুলি ভাবি দিয়ক এখন কাগজ নহয় শক্তি বুলি অনুভৱ কৰক শক্তি বুলি অনুভৱ কৰক আৰু এতিয়া মোৰ পিছে পিছে আবেগ ঢালি কব 100% আবেগ ঢালি উপাসনা শৰ্মা তুমি ৰেডি হোৱা 100% আবেগ ঢালি এতিয়া আমি এই নোটটোৰ লগত কথা পাতিম মই পুনৰ কৈছো এইটো নোট নহয় পুনৰ মতেটো এনাৰ্জি আমি এতিয়া সেই এনাৰ্জিটোৰ লগত কথা পাতিম Hello my money Hello, my money. I am sorry I am sorry. please forgive me Please forgive me. thank you Thank you. I love you I love you. তোমাক যে মৰম কৰিব লাগে মই নিশিকিলো তোমাক যে মৰম কৰিব লাগে মই নিশিকিলো তোমাৰ প্ৰতি যে ৰেসপেক্টফুল হ'ব লাগে মই নিশিকিলো তোমাৰ প্ৰতি যে ৰেসপেক্টফুল হ'ব লাগে মই নিশিকিলো I am sorry I am sorry. please forgive me Please forgive me. কোনেও মোক এই কথা নিশিকালে কোনেও মোক এই কথা নিশিকালে যে ধন টকা পইচা যে ধন টকা পইচা সন্মান জনাব লাগে সন্মান জনাব লাগে মৰম কৰিব লাগে মৰম কৰিব লাগে উপাৰ্জন কৰিব লাগে উপাৰ্জন কৰিব লাগে সঞ্চয় কৰিব লাগে সঞ্চয় কৰিব লাগে আনৰ ক্ষেত্ৰত কন্ট্ৰিবিউট কৰিব লাগে আনৰ ক্ষেত্ৰত কন্ট্ৰিবিউট কৰিব লাগে এই কথাবোৰ মোক কোনেও নিশিকালে এই কথাবোৰ মোক কোনেও নিশিকালে I am sorry I am sorry. please forgive me Please forgive me. জানি নাজানি জানি নাজানি তোমাৰ সম্পৰ্কে মই বহুত বেয়া কথা কলো তোমাৰ সম্পৰ্কে মই বহুত বেয়া কথা কলো মই হয়তো কলো ধন ঘটাটো বৰ টান কাম মই হয়তো কলো ধন ঘটাটো বৰ টান কাম হাতলৈ ধন আহিলে মানুহৰ চৰিত্ৰ বেয়া হয় হাতলৈ ধন আহিলে মানুহৰ চৰিত্ৰ বেয়া হয় পৃথিৱীত যিমান ধনী মানুহ আছে পৃথিৱীত যিমান ধনী মানুহ আছে সকলো ধনী মানুহেই অসৎ সকলো ধনী মানুহেই অসৎ মোক ক্ষমা কৰি দিয়া মোক ক্ষমা কৰি দিয়া I am sorry I am sorry. please forgive me Please forgive me. হলেও হ'লেও চলিব পৰাকৈ চলিব পৰাকৈ তুমি মোৰ লগত আছা তুমি মোৰ লগত আছা মাহৰ মূৰত দৰমহা হিচাপে মই তোমাক পাই আছো
দৰমহা হিচাপে মই তোমাক পাই আছো। ইটো সিটো কাম কৰি ইটো সিটো কাম কৰি সামান্য পৰিমাণে হ'লেও মই তোমাক উপাৰ্জন কৰি আছো। সামান্য পৰিমাণে হ'লেও তোমাক মই উপাৰ্জন কৰি আছো। তুমি মোৰ লগত আছা। তুমি মোৰ লগত আছা। থেংক ইউ। থেংক ইউ। I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my money. Hello, my money. Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. মোৰ ইমানবোৰ ডিগ্ৰী আছে। মোৰ ইমানবোৰ ডিগ্ৰী আছে। মোৰ ইমানবোৰ টেলেণ্ট আছে। মোৰ ইমানবোৰ টেলেণ্ট আছে। মোৰ হাত ভৰি ভাল। মোৰ হাত ভৰি ভাল। মোৰ দুচকু আছে। মোৰ দুচকু আছে। মোৰ মগজু আছে। মোৰ মগজু আছে। কিন্তু তোমাক উপাৰ্জন কৰাৰ কথা মই এবাৰো ভবা নাই। কিন্তু তোমাক উপাৰ্জন কৰাৰ কথা মই এবাৰো ভবা নাই। I am sorry. I am sorry. Please forgive me. Please forgive me. মোৰ মোবাইলটোক মই যিমান মৰম কৰোঁ, মোৰ মোবাইলটোক মই যিমান মৰম কৰোঁ, তোমাক কিন্তু সিমান মৰম মই নকৰোঁ। তোমাক কিন্তু সিমান মৰম মই নকৰোঁ। তোমাক য'তে ত'তে মই পেলাই থওঁ। তোমাক য'তে ত'তে মই পেলাই থওঁ। I am sorry. I am sorry. Please forgive me. Please forgive me. নোটখনৰ যিটো এনাৰ্জি, সেই এনাৰ্জিটোক আপুনি অনুভৱ কৰক। এখন নোট নহয়, কাগজ নহয়, এনাৰ্জি। ধন মানে হ'ল এনাৰ্জি। সেই এনাৰ্জিটো অনুভৱ কৰক। Hello, my money. Hello, my money. Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. মোৰ মাজত মোৰ মাজত সৰু বৰ যি টেলেণ্ট আছে, সৰু বৰ যি টেলেণ্ট আছে, সেই টেলেণ্টসমূহ ব্যৱহাৰ কৰি সেই টেলেণ্টসমূহ ব্যৱহাৰ কৰি এতিয়াৰে পৰা ধন ঘটিবলৈ মই চেষ্টা কৰিম। ধন ঘটিবলৈ মই চেষ্টা কৰিম। Hello, my money. Hello, my money. তুমি মোক লগ দিবা, তুমি মোক লগ দিবা, যাতে যাতে ফাইনেন্সিয়েল এবাণ্ডেন্সেৰে মোৰ জীৱনটো উপচি পৰে। মোৰ জীৱনটো উপচি পৰে। যাতে যাতে সমাজৰ ভালৰ বাবেও মই কণ্ট্ৰিবিউট কৰিব পাৰোঁ। Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. এতিয়া লাহে লাহে দুইখন হাত তললৈ নমাওক, হাতৰ মুঠিলে পইচাটো আনক। আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে, উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক।
Now slowly and gently open your eyes. চকু খুলক আৰু এটা ৰবাছ হাঁহি মাৰক, ধুনীয়া হাঁহি এটা মাৰক, একদম ভুৱন মোহন হাঁহি। ভুৱন মোহন হাঁহি এটা আপোনালোকে মাৰক এতিয়া। এতিয়া এই পইচাটো কি কৰিব, কি কৰিম বুলি ভাবিছে? কাইলৈ খৰচ কৰিব ন? এই পইচাটো এতিয়া কি কৰিম বুলি ভাবিছে কওক? এই পইচাটো মৰি গলেও জীৱনত খৰচ নকৰিব। মৰি গলেও এই পইচাটো জীৱনত খৰচ নকৰিব। আপুনি এই আপোনাৰ বন্ডিং আৰম্ভ হৈ গল, এই পইচাটো ধুনীয়াকে আপোনাৰ পাৰ্চৰ ভিতৰত এনেকুৱা ঠাইত থব যাতে মৰি গলেও এইটো আপোনাৰ পাৰ্চৰ পৰা কেতিয়াও ওলাই নাযায়। বা আপোনাৰ ঘৰত যদি কিবা তেজুৰি চেজুৰি তেনেকুৱা আছে, ধন ভালকে থয় নহয়, তাত ধুনীয়াকে গোটেই লাইফলৈ এইটো ভৰাই থৈ দিব। মানে এই নোটটোৰ লগত আপোনাৰ মনৰ সংযোগ হৈ গল, আপোনাৰ হৃদয়ৰ সংযোগ হৈ গল। আৰু আজিৰ পৰা কিন্তু দুটামান প্ৰিন্সিপল মেইনটেইন কৰিব লাগিব দেই। এক নম্বৰ প্ৰিন্সিপল, ধৰক আপুনি দোকানলৈ গৈছে নহয়, কিবা কিবি কিনিবলৈ গৈছে, কিনিছে, কিনাৰ সময়ত দোকানীক যেতিয়া আপুনি পইচাটো দিব নহয়, শ্ৰদ্ধা সহকাৰে দিব আৰু লগতে এটা উইচ কৰিব, এই টকাৰ যাতে তোমাৰ জীৱনটো ধুনীয়া হয়। এই যে আপুনি ধৰক 1000 টকা বা 2000 টকা বস্তু কিনিলে, আপোনাৰ পইচা আছিলে 5000, 2000 গুচি গল, আপোনাৰ মনলৈ যদি এই ভাৱটো আহে, বা 3000 হে আছে এতিয়া মোৰ পাৰ্চত, 2000 খৰচ কৰিলো, সেই ভাৱটো নানিব। কেলে নানিব? মানি ইজ এনাৰ্জি। আপুনি শ্ৰদ্ধা সহকাৰে দিব দোকানীজনক টকা 2000, তেওঁ প্ৰাপ্য পইচা, আৰু দিওঁতে ভাবিব যে আজি দিছো কাইলৈ আকৌ মোলৈ আহিবই নহয়, কাইলৈ মোলৈ পইচা আহিবই। গতিকে এনাৰ্জি মই তেওঁক দিছো, আকৌ সেই এনাৰ্জিটো মোলৈ ঘূৰি আহিব। আৰু আজিৰ পৰা আপোনাৰ পাৰ্চটো য'তে ত'তে পেলাই নাৰাখিব দেই। পাৰ্চটো য'তে ত'তে পেলাই নাথাকিব। আপুনি কি কৰিব, ক'ৰ পৰা আহি পাৰ্চটো খুব ভদ্ৰভাৱে, নম্ৰভাৱে, বিনয়েৰে, মৰমেৰে পাৰিলে চুমা এটা খাব। পাৰ্চটো সদায় এটা চুমা খাব। ধনৰ লগত নতুন সম্পৰ্ক এটা আৰম্ভ কৰক। ধনৰ লগত নতুন সম্পৰ্ক এটা আৰম্ভ কৰক, মৰমৰ সম্পৰ্ক। আপুনি নোট বুলি নাভাবিব, এনাৰ্জি বুলি ভাবিব, আপোনাৰ জীৱনৰ আধাৰ বুলি ভাবিব, জীৱনৰ আধাৰ। আৰু সেইবিলাক মানুহৰ খং এৰিব যিবিলাক মানুহে টকা পইচা সম্পৰ্কে নিগেটিভ কথা পাতে, একদম আঁতৰি আহিব। বোলে ক'ত টকা পইচা স্কেণ্ডেল হৈছে, বোলে আমুকে ইমান টকা মাৰিলে, তামুকে কিমান টকা মাৰিলে, পতাপত আপুনি সেইখিনিৰ পৰা উঠি গুচি আহিব। মানে সেইবোৰ কথা শুনা মানে আকৌ এটা নিগেটিভ কথা আপোনাৰ ছাবকনচিয়াছ মাইণ্ডলৈ গুচি যোৱা। গতিকে আজি আমি সিদ্ধান্ত কৰিছো যে আজিৰ পৰা ধনৰ লগত আমাৰ সম্পৰ্কটো এটা মধুৰ সম্পৰ্ক হ'ব। গতিকে সকলো নিগেটিভ কথা, আৰু কোনোবা যদি শাস্ত্ৰ ভাগত ব্যাখ্যা কৰি আছে আৰু ধনৰ কথা যদি নিগেটিভলি পাতি আছে, আপুনি লগে লগে উঠি গুচি আহিব, প্ৰতিবাদ নকৰিব। কোনোবা যদি গীতা পাঠ কৰি আছে, ৰামায়ণ বা মহাভাৰত পাঠ কৰি আছে, আৰু কোনোবা যদি ব্যাখ্যা আগবঢ়াইছে ধন টকা পইচা হৈছে মুখ্য লাভৰ ক্ষেত্ৰত বাধা, লগে লগে আপুনি উঠি গুচি আহিব। ধন নিজে বেয়া বস্তু নহয়, ধন যিহেতু এনাৰ্জি, আমি ব্যৱহাৰ কৰিব জনা নাই, সেইকাৰণে বেয়া হৈছে। ৰতন টাটা ইমান ধনী মানুহ, কি ধনে তেওঁৰ চৰিত্ৰ বেয়া কৰিলে নেকি? নাই কৰা নহয়। তেওঁ ধনক ব্যৱহাৰ কৰিব জানিছে, সমাজৰ কাৰণে তেওঁ ব্যৱহাৰ কৰিছে, ধনটো তেওঁৰ কাৰণে এনাৰ্জি হৈছে। আমি কোনোবাই ব্যৱহাৰ কৰিব পৰা নাই, এইটো বেলেগ কথা, তাৰ কাৰণে ধন জগৰীয়া নহয়। গতিকে ধন সম্পৰ্কে কোনো নিগেটিভ কথা নাপাতিব আজিৰ পৰা। আৰু ধন কথাটো টান বুলি কেতিয়াও নকব, ধন কথাটো টান নহয়, সহজ কথা। আৰু এই ভাৱটো কেতিয়াও নানিব যে অসৎ উপায়েহে ধন ঘটিব পাৰি, সেইটো মিছা কথা। এই ধৰণৰ সকলো নিগেটিভ কথা। আৰু ৰব দেই, বোলে পাৰ্চত পইচা কম আছে, মনটো বেয়া নকৰিব। পাৰ্চত যদি পইচা কম আছে, আজি যদি 50 টকা এটা আছে, 10 টকা এটা আছে, এটলিষ্ট আছেতো, এটলিষ্ট কিবা এটা মোৰ গুৰিত আছে, এটলিষ্ট মোৰ গুৰিত কিবা এটা আছে কিবা এটা, সেই ভাৱটো মনলৈ আনিব। আৰু এইটো আপোনালোকে যিমান পাৰে সিমান প্ৰেক্টিচ কৰিব। আৰু যিমানেই প্ৰেক্টিচ কৰিব সিমানেই আপোনালোকৰ জীৱনলৈ ৰূপান্তৰ আহিব। কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে এতিয়া মোক সুধিব পাৰিব, সোধক। আপোনালোকৰ অডিঅ'টো অন কৰক। এই পইচাটো খালি খৰচ নকৰিব দেই, এইটো পইচা ৰাখি থব লাগিব। কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে মোক সুধিব পাৰিব, অডিঅ'টো অন কৰক, সুধিব পাৰিব। মই এই শ্লাইডখন, ৰব, এটা কথা এটা আছে, মই এটা কথা আপোনালোকক কৈ থওঁ। প্ৰিয় সতীৰ্থসকল, মই আপোনালোকক ইতিমধ্যে আজিৰ সৈতে 5টা ক্লাছ ললো, আৰু এটা ক্লাছ মই আপোনালোকক ল'ম, এইটো ৰিলেশ্যনশ্বিপ সম্পৰ্কে।
আমাৰ বহুতৰে আৱেগিক সমস্যা আছে, হাজবেণ্ড ৱাইফৰ সম্পৰ্ক বেয়া, কাৰোবাৰ ডিভোৰ্চ হৈছে, আহ, শাহু শহুৰ লগত সম্পৰ্ক বেয়া, প্ৰতিবেশীৰ লগত সম্পৰ্ক বেয়া, এইবিলাক ভাল কৰিবৰ কাৰণেও হো'প'নোপ'নো টেকনিক আছে। সেইটো মই ইয়াৰ পাছৰ ছেশ্যনত শিকাম। কিন্তু ইয়াত কিছুমান ইছ্যু থাকে যিবিলাক ইছ্যু কেৱল বেছিক হো'প'নোপ'নোৱে ঠিক কৰিবগে নোৱাৰে। তাৰ কাৰণে আপুনি এডভান্স লেভেলৰ যি হো'প'নোপ'নো তাৰ প্ৰশিক্ষণ ল'ব লাগিব। প্ৰিয় সতীৰ্থসকল, মই দুখেৰে জনাও যে এডভান্স লেভেলৰ যিটো হো'প'নোপ'নো সেইটো মই আপোনালোকক এনেকৈ শিকাব নোৱাৰিম। তাৰ কাৰণে চাৰ্টিফিকেশ্যন কোৰ্চ আছে। আৰু ইয়াৰ যিটো মানে এনাৰ্জি এক্সচেঞ্জ বুলি আমি কওঁ, এইটো আমি ফিজ বুলি নকওঁ যদি মই ফিজ শব্দটো ব্যৱহাৰ কৰিছো। একচুৱেল এনাৰ্জি এক্সচেঞ্জটো হৈছে 15,000 টকা, কিন্তু মই আপোনালোকৰ পৰা 15,000 টকা নলওঁ, মই ল'ম আপোনালোকৰ পৰা 4,999 টকা। ডিচেম্বৰ মাহৰ 1 আৰু 2 তাৰিখে মোৰ ফ্ৰী আছে। মই এই দুদিনীয়া কাৰ্যসূচীৰে মই আপোনালোকক যদি কোনোবাই আগ্ৰহ প্ৰকাশ কৰে এডভান্স লেভেলৰ এটা চাৰ্টিফিকেশ্যন কোৰ্চ আপোনালোকক দিবলৈ মই আগবাঢ়িছো। তাৰ কাৰণে আপোনালোকে পেমেণ্ট কৰিব লাগিব 4,999 টকা, আৰু যিটো মোৰ হোৱাটছএপ নাম্বাৰ 8638547537, এইটো নাম্বাৰত পে' কৰি আপোনালোকে যদি স্ক্ৰীনশ্বট এটা মাৰি মোলৈ পঠাই দিয়ে সেইটো মই প্ৰাপ্তি স্বীকাৰ কৰিম। আচ্ছা, আপোনালোকে যে মোক 4,999 টকা দিব, তাৰ বিনিময়ত আপোনালোকে কি পাব? আপোনালোকে এডভান্স হো'প'নোপ'নোৰ চাৰ্টিফিকেশ্যন কোৰ্চটো মোৰ লগত কৰিব, চাৰ্টিফিকেট পাব, সকলো ষ্টাডি মেটেৰিয়েল পাব, PDF পাব, প্ৰতিটো টুল আৰু টেকনিক কেনেকৈ ইউজ কৰিব লাগে ডেমনষ্ট্ৰেশ্যন পাব, মোৰ লগত থাকি আপোনালোকে শিকিব পাৰিব। সেই গোটেইখিনি কথা মই আপোনালোকক শিকাই দিম তন্নকৈ। তাৰোপৰি আপোনালোকক এটা বস্তু শিকাম, সেইটো হ'ল কি, এই কোৰ্চটো শিকাৰ লগে লগে আপুনি নিজকে হিল কৰিব পাৰিবই, আনকো হিল কৰিব পাৰিব। বোলে আপোনালোকৰ ঘৰত কাৰোবাৰ পেটৰ বিষ হৈ আছে, আমি তেওঁক হিল কৰিব পাৰিব। এই এডভান্স লেভেলৰ যিটো হো'প'নোপ'নো তাৰ যিটো পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমটোত এনেকুৱা কিছুমান টুল টেকনিক আছে, সেইখিনি ব্যৱহাৰ কৰি আপুনি আনক হিল কৰিব পাৰিব, মানে আপুনি হিলাৰ হ'ব। আৰু আপুনি কনচালটেশ্যন ছাৰ্ভিচ আৰম্ভ কৰিব পাৰিব। ধৰক আপোনাৰ পেচেণ্ট এজন আছে মুম্বাইত, আপোনাৰ ঘৰত ইণ্টাৰনেট কানেকশ্যন আছে, যেনেকৈ আমি জুম ছেশ্যনত কানেক্টেড হলো, তেওঁৰ লগত কানেকশ্যনত আহি গ'লেই হৈ গ'ল, তেওঁ মুখখন দেখি থাকিলেই হৈ গ'ল, তেওঁ আপোনাৰ কথাখিনি শুনি থাকিলেই হৈ গ'ল। তেনেকুৱা এটা যদি কানেকশ্যনলৈ আহি যায়, আপুনি ডিব্ৰুগড়ত থাকি নলবাৰীত থাকি তেওঁক আপুনি হিল কৰিব পাৰিব। ধৰক আপুনি 1,000 টকা ফিজ ল'লে, এতিয়া মোৰ লগৰ বহু বন্ধুৱে এই কনচালটেশ্যন ছাৰ্ভিচ কৰিয়ে তেওঁলোকে চলি আছে। তেওঁলোকে কমেও এটা ছাৰ্ভিচত 5,000 মান টকা লয়, 5,000 6,000। প্ৰিয় সতীৰ্থসকল, মই এটা কথা কওঁ, হো'প'নোপ'নো অসমত ইমান পপুলাৰ হোৱা নাই, কিন্তু অসমৰ বাহিৰত ই সাংঘাতিক পপুলাৰ এটা বস্তু, সাংঘাতিক পপুলাৰ। সেইকাৰণেহে এই মোৰ বন্ধুসকলে কনচালটেশ্যন ফিজ লয় 5,000 টকা, আৰু মানুহে দিবলৈ বেয়া নাপায়। কেলৈ বেয়া নাপায়? তেওঁলোকৰ ব্লগ বিলাক আঁতৰি যায়। এই যে মই আপোনালোকক 4,999 টকাত এই কোৰ্চটো দিম, লগত এটা বস্তু মই বোনাছ হিচাপে দিম। আপোনালোকে নিশ্চয় EFT নামটো শুনিছে, EFT ইমোচনেল ফ্ৰীডম টেকনিক। এইটো হ'ল 15,000 টকাৰ এটা কোৰ্চ। এই 15,000 টকাৰ কোৰ্চটো মই আপোনালোকক ফ্ৰীকে দিম ইয়াৰ লগত বোনাছ হিচাপে। কিয় দিম কওকচোন? মই আপোনালোকক হেৰিটো দিমেই, হো'প'নোপ'নোৰ এডভান্স লেভেলৰ কোৰ্চটো দিমেই, দিয়াৰ উপৰিও মই মেডিটেশ্যন বা অন্য কিবা এটা নিদি, নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং নিদি, এইটো মই কিয় দিব খুজিছো? ইমোচনেল ফ্ৰীডম টেকনিক, ইয়াৰ লগত ছাবকনচিয়াছ মাইণ্ডৰ পোনপটীয়া সম্পৰ্ক আছে। হো'প'নোপ'নো কৰি উঠিয়ে যেতিয়া ইয়াৰ টেকনিক এটা আপুনি মাৰি দিব, দুইটা একেলগে যেতিয়া মাৰি দিব, আপোনাৰ এনাৰ্জি লেভেল বহু বাঢ়ি গুচি যাব। এইটো মানে ছাপৰ্ট চিষ্টেম হিচাপে আছে। এইটো নিদিলেও হয়, কিন্তু তথাপিতো মই আপোনালোকক এইটো দিব খুজিছো, এটা নতুন কোৰ্চ, এইটো আপোনালোকে শিকক। এইটোৰ যদি মই সুকীয়াকৈ শিকাবলৈ যাওঁ তো 15,000 টকা হ'ব, কিন্তু মই 15,000 টকা আপোনালোকৰ পৰা নলওঁ, 4,999 টকাৰ ভিতৰতে বোনাছ হিচাপে আপোনালোকে এইটো মোৰ পৰা শিকিব পাৰিব। আৰু এই যে মই দুদিনীয়া কাৰ্যসূচীৰ কথা যে কৈছো, সেইটো আপোনালোকে ফিক্স বুলি ধৰি নলব। এই যে ডিচেম্বৰ 1 আৰু 2, যিহেতু আমাৰ অসমীয়া মানুহৰ মানে অনলাইনত অসমীয়া মানুহ এতিয়াও অভ্যস্ত হোৱা নাই, আৰু বহুতৰ ঘৰত হয়তো ইণ্টাৰনেট কানেক্টিভিটি ইমান উন্নত নহয়, গতিকে সেই এদিনীয়া বা দুদিনীয়া কাৰ্যসূচীটো মোৰ 3 দিন বা 4 দিনো হ'বগে পাৰে। সেইটো ৰিলেক্সেশ্যন মই ৰাখিছো, বা 5 দিনো হ'বগে পাৰে। মোৰ এটা কথাত ভাল লাগিছে যে আপোনালোকে যে এটলিষ্ট এই জুম ছেশ্যনত অংশগ্ৰহণ কৰিব পাৰিছে, এইটোৱে বহুত ডাঙৰ কথা। আমাৰ অসমীয়া মানুহে জুম ছেশ্যনত কেনেকে অংশগ্ৰহণ কৰিব লাগে সেইটোকে ভালকে শিকা নাই। গতিকে আপোনালোকে যে ইমান খিনি আগবাঢ়ি আহিছে এডভান্স লেভেললৈ, এইটো খুব ভাল কথা। গতিকে
ঘপককে আপোনালোকে এদিনতে বা দুদিনতে এই পাঠ্যক্ৰমটো শেষ কৰিবগে নোৱাৰিব গতিকে মই ভাবিছো কি যদিও মই উল্লেখ কৰিছো 1 আৰু 2 মানে ডিচেম্বৰৰ 1 আৰু 2 মোৰ বন্ধ আছে 1 তাৰিখটো বুকুম দেওবাৰ আৰু 2 তাৰিখটো ডিব্ৰুগড় ইউনিভাৰ্চিটি বন্ধ আছে গতিকে মই 1 আৰু 2 ৰাখিছো কিন্তু 1 আৰু 2 টো ফিক্স নহয় খালি মই বহাই 5 দিন মানো কৰিবলৈ আছো প্ৰিয় সতীৰ্থসকল প্ৰতিটো টুল টেকনিক মই শিকোৱাৰ লগতে আপোনালোকক ডেমনষ্ট্ৰেচন কৰিবলৈ দিম মোৰ সন্মুখত কৰি দেখাব লাগিব আৰু অন্তিম কথাটো মই কৈছো এই যে মই আপোনালোকক এই পাঠ্যক্ৰমটো দিম 4999 টকা লম সাৰ্টিফিকেটখন দিলো আৰু সেইদিনাখনৰ পৰা আপোনালোকৰ মোৰ কানেকশ্যনটো বন্ধ হ'ব তেনেকুৱা নহয় আপোনালোকক লৈ মই আকৌ কমিউনিটি ষ্টাৰ্ট কৰিম মই 15 দিনৰ মূৰে আকৌ ক্লাছ ল'ম আপোনালোকক সেই 15 দিনত আপোনালোকৰ কি ডেভেলপমেণ্ট হৈছে সেইখিনি মই এছেছ কৰিম ফিডবেক ল'ম আপোনালোকৰ ওচৰলৈ কোনোবা ক্লায়েণ্ট আহিছে নেকি সেই ক্লায়েণ্টক আপুনি কেনেকৈ ডিল কৰিছে সেই কথাখিনি মই আপোনালোকৰ পৰা ল'ম বা কেনেকৈ আপোনালোকে আগবাঢ়িব লাগিব মানে গোটেই লাইফৰ কাৰণে মই যিমান দিন পৃথিৱীত জীয়াই থাকো সিমান দিনলৈকে আপোনালোকে মোৰ পৰা ছাপোৰ্টটো পাব পৃথিৱীত মই যিমান দিনলৈকে জীয়াই থাকো সিমান দিনলৈকে আপোনালোকে মোৰ পৰা এই ছাপোৰ্টটো পাব গতিকে সিদ্ধান্তটো আপোনালোকৰ কি সিদ্ধান্ত লয় এতিয়া যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে মই যিমানখিনি কথা শিকালো বিশেষকৈ এই স্ক্ৰিপ্টখন এইটো পিটিশ্যন বুলি কয় এই পিটিশ্যনখন যদি ভালকৈ বুজি নাপায় আপুনি 100 বছৰো যদি প্ৰেক্টিছ কৰি থাকে পুনৰ পৰা একো বেনিফিট নাপাব প্ৰিয় সতীৰ্থসকল এই যে 4টা বাক্য কিমান পাৱাৰফুল মই এটা সৰু উদাহৰণে আপোনালোকক বুজাই দিছো আপোনালোকে এটা কাম কৰিব কাইলৈ 3টা বয়াম কিনি আনিব বয়াম 3টা বয়াম কিনি আনিব 3টা বয়ামত আপোনালোকে চাউল ৰাখিব বগা চাউল আৰু 3টা বয়ামত একেবিধৰ পানী একেটা জোখত ৰাখিব 3টা বয়াম ৰাখিব 3টা ৰুমত দেই উচাচৰিকে নাৰাখিব কথাটো ভালকৈ বুজি লওক সমান জোখৰ 3টা বয়াম আনিব 3টা বয়ামত আপোনালোকে কি কৰিব চাউল ৰাখিব আপোনালোকে আৰু সেই চাউলৰ ওপৰত আপোনালোকে পানী দিব পানীটো সমান জোখত দিব আৰু 3টা বয়াম একেলগে নাৰাখিব বেলেগ বেলেগ ঠাইত ৰাখিব 3টা ৰুমত নাম দিব এ বি আৰু চি এ নামৰ যিটো বয়াম তাৰ ওচৰলৈ যাব ধৰক এইটোৱে বয়ামটো তাৰ ওচৰলৈ যাব নহয় তাক হাতেৰে ধৰিব মৰমেৰে ধৰিব দেই তাক অকমান মৰম কৰিব তাক ক'ব থেংক ইউ মাই বয়াম থেংক ইউ আই লাভ ইউ তাক এনেকে আপুনি দিনটোত 2-3 বাৰ মান মৰম কৰিব মৰম কৰি তাক থৈ দিব 10 মিনিট মান ব্ৰেক এটা দিব ব্ৰেকটো দি পিনি ছেকেণ্ড বি নামৰ যিটো বয়াম তাৰ ওচৰলৈ যাব তাকো এনেকে উঠাই আনিব তাক কি বুলি ক'ব গম পায়নে আই হেট ইউ হেল্ল' বয়াম আই হেট ইউ বিগ সেইটো ক'ব আই হেট ইউ বুলি কওঁতে আপুনি ইমোচন ঢালি ক'ব কিন্তু ভিতৰৰ পৰা ক'ব আই হেট ইউ মই তোমাক ঘিণ কৰো এনেকে কৈ আপুনি তাক থৈ দিয়ক এইবাৰ যে চি নম্বৰ যিটো বয়াম আছে তাৰ ওচৰলৈও নাযাব আপুনি তাক ঘূৰিও নাচাব এইটোক আপুনি ল'ব এইটোক হাতেৰে ধৰিব এক আপুনি মৰম কৰিব আই লাভ ইউ বুলি ক'ব বিক আপুনি হাতেৰে ধৰিব আই হেট ইউ বুলি ক'ব আৰু চি নামৰ যিটো বয়াম আছে তালে নেচাব তাৰ ওচৰলৈও নাযাব 10 দিনৰ মূৰত এটা ঘটনা ঘটিব ঘটনাটো কি গম পাইছেনে এই যিটো বয়ামক আপুনি আই লাভ ইউ বুলি কৈ আছে তাৰ পানীখিনি জোখতকৈ বেছি বগা হৈ পৰিব জোখতকৈ বেছি বগা আৰু যিটো বয়ামক আপুনি আই হেট ইউ বুলি কৈছে তাৰ পানীখিনি ৰঙচুৱা হৈ পৰিব আৰু চি নামৰ বয়ামটো যাৰ ওচৰলৈ আপুনি যোৱাও নাই তাক একো কোৱাগেও নাই সি নৰ্মেলি বয়ামত চাউল থলে পানী দিলে যেনেকুৱা হয় নৰ্মেলি সি নৰ্মেল অৱস্থাত থাকিব এই কথাটোৱে প্ৰমাণ কৰে যে আমি মুখেৰে উচ্চাৰণ কৰা প্ৰতিটো শব্দ প্ৰতিটো বাক্য কিমান পাৱাৰফুল আপোনালোকে কৰি চাওক মই এখন কাণ কাটি দিব হয় নহয় বয়াম 3টা সমান জোখৰ হ'ব লাগিব সমান পৰিমাণৰ একে চাউল দিব লাগিব একে পানী একে জোখত দিব লাগিব প্ৰথমটো বয়ামক আপুনি মৰমেৰে ক'ব লাগিব আই লাভ ইউ ছেকেণ্ডটো বয়ামক খঙেৰে ক'ব লাগিব আই হেট ইউ আৰু 3 নম্বৰ বয়ামটোক আপুনি একো নক'ব ওচৰলৈ নাযাব তাক নাচাব খেলটো আপোনালোকে চাওক কি হ'ব শব্দৰ ইমান শক্তি আছে শব্দ ব্ৰহ্ম বুলি এনে নকয় সেইকাৰণে আমি কথা কওঁতে সাৱধান হ'ব লাগে এই বহুত মানুহ যে কেকাই থাকে নহয় মুগুত পইচা নাই পইচা আছে কিন্তু পইচা নাই কৈ থাকে নহয় সঁচাকে পইচা নাইকিয়া হৈ যায় পইচা থাকিও যে পইচা নাইকিয়া কৈ থাকে এইটো নিগেটিভ শব্দ ব্ৰহ্ম আৰু সঁচাকৈ কি হয়গে
পইচা নোহোৱা হয় আপোনালোকৰ কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে মোক সুধিব পাৰিব কিবা প্ৰশ্ন আছে নেকি ছাৰ হয় 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 মই হিমজ্যোতি ক'লো হয় মই হয় কওক মই সুধিব বিচাৰিলো যে ইয়াৰ পিছত আমি প্ৰেক্টিচ কৰিলো এই 10 টকাটো বা এনেকে পইচা কিবা এটা ল'ব লাগিব নেকি সেইটো ল'ব নালাগে আপুনি পাৰ্চটো সন্মুখত ৰাখি থৈ দিব অ'কে আপোনাৰ কাৰণে আজিৰ পৰা পাৰ্চটো পাৰ্চ নহয় দেই আপোনাৰ কাৰণে আজিৰ পৰা পাৰ্চটো মন্দিৰ বুলি ধৰি হয় লওক আৰু হয় পৰাপক্ষত পাৰ্চটো সেই পিছফালে নাৰাখিব পেণ্টৰ যে পিছফালে যে ৰাখে হয় সেইটো পাৰ্চটোক ডিছৰেচপেক্ট কৰা হয় উম, পাৰ্চটো সন্মুখৰ ফালে ৰাখিব হয় পেণ্টৰ সন্মুখৰ ফালে ৰাখিব তাৰমানে আপুনি জন্মৰ পৰা এতিয়ালৈকে পাৰ্চটোক টকা পইচাক ঢেৰ ঘৃণাৰ দৃষ্টিৰে চালে এতিয়াৰ পৰা আপুনি সেই ঘৃণাৰ দৃষ্টিৰে চাব নোৱাৰিব ঘৃণাৰ দৃষ্টিৰে চাব নোৱাৰিব হয় ভয়ৰ দৃষ্টিৰে চাব নোৱাৰিব মৰমৰ দৃষ্টিৰে চাব লাগিব টকা পইচা গম পাইছেনে হয় হয় ছাৰ হয় হয় আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কওক প্ৰশ্ন নাই মই কথা এটা কওঁ তাৰমানে আজি মই বহুত কানেক্ট ফিল কৰিছো দেই কেইবাটাও চেচন হ'লতো চ' হয় মানে হয় নতুনকে যিসকলে জইন কৰিছে মই এটা অনুৰোধ কৰিব বিচাৰিছো প্ৰথম এটা দুটা চেচন আপোনালোকৰ অকমান মানে অলপ মানে ইয়াৰ লগত সংযোগ স্থাপন কৰোঁতে অলপ হেৰি হ'ব পাৰে মানে আপোনালোকে নেৰিব কণ্টিনিউটি ব্ৰেক কৰিব আৰু তাৰমানে মই আচলতে এঘন্টা মানে খোজকাঢ়ি একদম কনষ্টেণ্ট খোজকাঢ়িহে মই জইন কৰিছো গ্ৰীণ টি একাপ হয় খাই চ' মে হয় বি সেইটো হয় ফেক্টৰ হ'ব পাৰে চ' হয় যিসকলে নতুনকে জইন কৰিছে আপোনালোকে কণ্টিনিউটি ব্ৰেক নকৰিব এইটো মোৰ ৰিকুৱেষ্ট হয় কাৰণ মই আজি নিজে বহুত কানেক্ট ফিল কৰিছো এতিয়া কথাটো এনেকুৱা ধৰণৰ হয় মহন্ত মই বিনম্ৰভাৱে সকলোকে অনুৰোধ জনাইছো যিটো মোৰ প্ৰথম চেচন আছিলে তাত মই গোটেই ফিলচফিটো কৈছো হাৱাই দ্বীপৰ মানুহবিলাকে কেনেকৈ প্ৰেক্টিচ কৰিছিলে মই কাহুনাৰ কথা কৈছিলো পৰম্পৰাগত তেওঁলোকৰ পুৰোহিত মই কৈছিলো যে তেওঁলোকৰ সম্প্ৰদায়ৰ মাজত বিভিন্ন সমস্যা হয় শাৰীৰিক সমস্যা মানসিক সমস্যা টকা পইচাৰ সমস্যা এনেকুৱা সমস্যা হোৱাৰ লগে লগে মানুহবিলাক কাহুনাৰ ওচৰলৈ যায় কাহুনা শব্দটোৰ অসমীয়া নাই তথাপিতো মই বলেৰে পুৰোহিত শব্দটো ব্যৱহাৰ কৰিছো কিন্তু পুৰোহিত নহয় আৰু কাহুনাই এইটো পৰম্পৰাগতভাৱে প্ৰেক্টিচ কৰিছিলে আৰু খুব জটিল আছিল বস্তুটো নালামাকো চিমিয়না বুলি এগৰাকী বিদুষী মহিলাই তেওঁ ইংৰাজী জানিছিলে তেওঁ কি কৰিছিল তেওঁ আছিলে কাহুনা তেওঁ কি কৰিলে এইটো চিম্প্লিফাইড ভাৰ্জন এটা বনাই দিলে চিম্প্লিফাইড ভাৰ্জন এটা বনাই দিলে আৰু ডক্টৰ হিউলেন যিজন চাইক্ৰেটিষ্টে গোটেই পৃথিৱীতে এইটো বিখ্যাত কৰিলে ডক্টৰ হিউলেন আছিলে তেওঁৰ শিষ্য নালামাকো চিমিয়নাৰ শিষ্য আৰু প্ৰথম ভিডিঅ'টোত মই স্পষ্টভাৱে কৈছো যে হাৱাই চেণ্ট্ৰেল যিখন মানে হস্পিটেল তাৰ তেওঁ চাইক্ৰেটিষ্ট আছিল ডক্টৰ হিউলেন তেওঁ কিন্তু মানসিক ৰোগীক কোনো ঔষধ দিয়া নাছিলে কোনো মেডিচিন দিয়া নাছিলে আৰু তেওঁ মেডিচিন নিদিয়াকৈ নিজৰ কোঠাত বহি অপোনপনো অনুশীলন কৰি এই ৩০০ ৰোগীক ভাল কৰিলে ১০জন ৰোগীক তেওঁ ভাল কৰিব নোৱাৰিলে ৩০০ৰ ভিতৰত ১০জনক তেওঁ ভাল কৰিব নোৱাৰিলে আৰু পিছৰ পৰ্যায়ত কি হ'ল ডক্টৰ হিউলেনে মেডিচিন প্ৰেক্টিচ বাদ দিলে আৰু গোটেই জীৱন তেওঁ মানুহক অপোনপনো শিকোৱাতে তেওঁ আত্মনিয়োগ কৰিলে আৰু তেওঁৰ কাৰণে আচলতে গোটেই পৃথিৱীত অপোনপনো প্ৰসাৰিত হ'ল আৰু সেইদিনাখন মই কৈছিলো যে মই যিজন মেণ্টৰ বা গুৰুৰ পৰা শিকিছো সেই মেণ্টৰজন হৈছে ডক্টৰ হিউলেনৰ পোনপটীয়া শিষ্য ডক্টৰ হিউলেনৰ পোনপটীয়া শিষ্য আপোনালোকে মোৰ প্ৰথম যিটো চেচন আছে অনুগ্ৰহ কৰি সেইটো শুনি ল'ব যদি নুশুনে নহয় আপোনালোকৰ হাঁহিয়ে উঠিব এইবোৰ হেমচন্দ্ৰই কি শিকাই আছে থেংক ইউ আই লাভ ইউ আই এম চৰি প্লিজ ফৰগিভ মি হা প্ৰথম ভিডিঅ'টো ভালকে বুজি যদি নলয় আপোনালোকে তেতিয়া আপোনালোকে মিছ ইণ্টাৰপ্ৰিট কৰিব মোৰ সম্পৰ্কে বেলেগ কথা পাতিব আপোনালোকে মাৰ্কেটত মোক কি শিকাই আছে সেই ল'ৰাটোৱে আমাৰ সময়বোৰ নষ্ট কৰি আছে আচ্ছা মই লগতে এটা কথা কওঁ ইয়াৰ পৰৱৰ্তী মোৰ যিটো চেচন আছে সেইটো ৰিলেশ্যনশ্বিপক লৈ হাজবেণ্ড ৱাইফৰ কাজিয়া ডিভোৰ্চ শাহু শহুৰ লগত কাজিয়া সহকৰ্মীৰ লগত সম্পৰ্ক বেয়া এই সকলোখিনি ডিল হ'ব সেইটো চেচনতো আপোনালোকে অংশগ্ৰহণ কৰিব আৰু মই আপোনালোকক এটা কথা কওঁ এই যে মোৰ পৰৱৰ্তী চেচনটো শেষ হ'ব তাতে মই বন্ধ কৰি নিদিওঁ আকৌ দেই আপোনালোকে ভাবি নল'ব যে ছাৰে বন্ধ কৰি দিব চাগে আমি এতিয়া আৰু মানে এডভান্স লেভেলৰ চাৰ্টিফিকেশ্যন কৰ্চত আমি অংশগ্ৰহণ নকৰো ছাৰে মানে বন্ধ কৰি দিব নহয় মই আহি থাকিম মই সৰু সৰু টপিক এটা লৈ মই আহি থাকিম আৰু যেনেকৈ আমাৰ মহন্তই কৈছে শুনক মই আৰম্ভণিতে কৈছো
এইটো হ'ল এটা স্পিৰিচুৱেল প্ৰেক্টিচ যি মানুহে আগৰ পৰা ঈশ্বৰক বিশ্বাস কৰে প্ৰকৃতিক বিশ্বাস কৰে বিশ্ব ব্ৰহ্মাণ্ডক বিশ্বাস কৰে কিবা এটা শক্তিক বিশ্বাস কৰে সেই মানুহে কিন্তু ইয়াৰ লগত অতি সহজে কানেক্টেড হ'ব পাৰে অতি সহজে মই ক'লো নহয় এই যে বাক্যকেইটা বাক্য নহয় এই যে তিনিটা বৈয়ামৰ কথা ক'লো এই তিনিটা বৈয়ামৰ ক্ষেত্ৰত প্ৰয়োগ কৰি চাওক তিনিটা বৈয়ামৰ ক্ষেত্ৰত প্ৰয়োগ কৰি চাওক প্ৰথমটো বৈয়াম পানীখিনি বেছি বগা হৈ গৈ থাকিব দ্বিতীয়টো বৈয়াম পানীখিনি ৰঙচুৱা হ'ব আৰু তৃতীয়টো বৈয়াম স্বাভাৱিকতে চাউলত পানী দিলে যেনেকুৱা হয় তেনেকুৱা হৈ থাকিব কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কওক কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কওক हेलो सर হয় सर पंकजे कलो जल्दी হয় যত কওক হয় सर जितु एडवांस लेवलर जितु কথা কৈছে সেই কোর্সটো হয় অন নে অফলাইন হ'ব সেইটো অনলাইন অনলাইন হ'ব অনলাইন হ'ব তাকে কৰিব দত্ত আপোনাৰ মাতটো মই ভালকে শুনা নাই দত্ত আমি ঘৰত থাকিয়ে কৰিব পাৰিম মানে ঘৰত থাকি কৰিব পাৰিব এইটো ৰেকি নিচিনা নহয় মই সিদিনাখন কৈছিলো ৰেকিত কি হয় টিচাৰজনে ষ্টুডেণ্টক চুই দিব লাগে ইয়াত তেনেকুৱা ধৰণৰ কথা বতৰা নাই এইটো অনলাইনত কৰিব পাৰিব খালি মোৰ সন্মুখত হয় মই ইতিমধ্যে কৈছো যদিও মই দুদিন সময় ৰাখিছো 1 ডিচেম্বৰ 2 ডিচেম্বৰ যেহেতু আমি অসমীয়া মানুহ গতিকে 1 আৰু 2 মানে দুদিনীয়া কাৰ্যসূচীটো মই বঢ়াই নি 5 দিনত সম্পূৰ্ণ কৰিম 5 দিনত সম্পূৰ্ণ কৰিম আৰু সাধাৰণতে কোৰ্সটো এনেকুৱা হয় 10 বজাত আৰম্ভ হয় 10 বজাৰ পৰা আমি 12 বজালৈকে কৰিলো বা 1 বজালৈকে কৰিলো ভাত খাই 1 ঘণ্টা জিৰণি দিলো তাৰপিছত আকৌ 4 বজালৈকে কৰিলো কিছুমান টেক্সট থাকিব সেই টেক্সটখিনি মই শ্বেয়াৰ কৰিম যিখিনি পিটিশন বুলি কয় বহুত পিটিশন আছে পিটিশনৰ ভাগ আছে সেই পিটিশন বিলাক মই শ্বেয়াৰ কৰিম পিডিএফ দিম সেই পিটিশন বিলাক কেনেকৈ পঢ়িব লাগে সেইটো মই শিকাম পেশেন্ট আহিলে আপুনি কেনেকৈ পঢ়িব বা আমাৰে কিছুমান এনেকুৱা সমস্যা আছে বেছিক হোপোনোপোনে ঠিক কৰিবগে নোৱাৰে বেছিক হোপোনোপোনে ঠিক কৰিব নোৱাৰা কিছুমান সমস্যা থাকে তাক কিন্তু এডভান্স লাগিব আপুনি সেই এডভান্সটো কোনো গুৰুৱে বেছিক লেভেলত নিশিকায় কোনেও নিশিকায় এইটো হয় এতিয়া শুনক দেই আমাৰ অসমত ডাঙৰ সমস্যাটো কি আমি মানুহে ভাবো আপুনি মোলৈ ফোন কৰিছে মই আপোনাৰ ফোনটো ৰিচিভ কৰিব পাৰিছো আপুনি হোৱাটছএপত মেছেজ এটা দিছে মই পঢ়িব পাৰিছো আমি মানে কওঁ যে কানেক্টিভিটি বৰ ভাল কানেক্টিভিটি ভাল নে বেয়া এনেকুৱা অনলাইন সেশন এটা ষ্টাৰ্ট কৰিলে গম পাব তেতিয়াহে গম পোৱা যায় কানেক্টিভিটি ভাল নে বেয়া আৰু একচুয়ালি এই মোবাইলৰ যিবিলাক এজেন্সি বিলাক নহয় এটা ঠগি আছে আমি কোনো প্ৰতিবাদ নকৰো পইচাটো ঠিকই লয় আমাৰ পৰা এতিয়া মই যে আপোনালোকৰ লগত কানেক্টেড হৈছো কেনেকৈ মোৰ ৱাইফাই কানেকশ্যন আছে মোৰ ৱাইফাই কানেকশ্যন আছে কাৰণেহে মই ল'ব পাৰিছো নহলে মই লোৱাটো সম্ভৱ নহব কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কৰিব পাৰিব কওক এই যে আপোনালোকৰ মুখবোৰ দেখিছো এইটো কম সৌভাগ্য নে মোৰ কাৰণে এতিয়া মই পেটে হাঁহি আছো কি হাঁহি আছো গম পায়নে মানে মোৰ সাবকনচিয়াস মাইণ্ডত এনেকুৱা কিছুমান স্মৃতি আছে যি আপোনালোকক মোৰ জীৱনলৈ আকৰ্ষিত কৰিছে সেইকাৰণে আমি কানেক্টেড হৈছো মই যদি হোপোনোপোনৰ দৃষ্টিভংগীৰ পৰা বিশ্লেষণ কৰো তাত কি বুলি কৈছে এই মুহূৰ্তত আপোনাৰ জীৱনত যিবোৰ ঘটনা ঘটি আছে ভালেই হওক বেয়া হওক তাৰ কাৰণে আপুনি 100% ৰেসপন্সিবল কিয় এই জনমত বা পূৰ্ব জনমত আপুনি কিবা এটা কাম কৰি থৈছে যাৰ স্মৃতি আপোনাৰ সাবকনচিয়াস মাইণ্ডত সোমাই আছে সেই স্মৃতি বিলাকে বাহ্যিক পৃথিৱীৰ ঘটনাবিলাক আপোনাৰ জীৱনলৈ ইনভাইট কৰি আছে যদি আপোনাৰ জীৱনত সফলতা আছে তাৰ কাৰণে ৰেসপন্সিবল এই মেমৰি বিলাক আপোনাৰ জীৱনত যদি বিফলতা আছে তাৰ কাৰণে ৰেসপন্সিবল এই মেমৰি বিলাক আপোনাৰ লাইফত যদি ডিভোৰ্স হৈছে তাৰ কাৰণে ৰেসপন্সিবল এই মেমৰি বিলাক আপুনি যদি খুব ভাল ধুনীয়া হাজবেণ্ডজন পাইছে মৰম লগা ৱাইফ এগৰাকী পাইছে তাৰ কাৰণে ৰেসপন্সিবল এই মেমৰি বিলাক আপোনাৰ যদি কাৰ্যালয়ৰ পৰিৱেশটো অতি মধুৰ পাইছে আপুনি তাৰ কাৰণে ৰেসপন্সিবল এই মেমৰি বিলাক যদি আপোনাৰ সহকৰ্মীয়ে মুঠেও দেখিব নোৱাৰে তাৰ কাৰণে ৰেসপন্সিবল আপোনাৰ সাবকনচিয়াস মাইণ্ডত থকা মেমৰি বিলাক আপোনাৰ ল'ৰা ছোৱালী যদি পঢ়া শুনাত ভাল হৈছে তাৰ কাৰণে ৰেসপন্সিবল আপোনাৰ সাবকনচিয়াস মাইণ্ডৰ এই মেমৰি বিলাক
আপোনাৰ সন্তানৰ যদি বেমাৰ হৈছে তাৰ কাৰণে আপুনি ৰেছপন্সিবল। আপোনাৰ মই কি বুলি কৈছিলো, অকল আপোনাৰ বেমাৰেই নহয়, আপোনাৰ পৰিয়ালত যদি কাৰোবাৰ বেমাৰ হৈ আছে নহয়, তাৰ কাৰণে ৰেছপন্সিবল আপুনি। হোপোনোপোনোৰ মতে ধৰক আপোনাৰ ছোৱালীজনীৰ বেমাৰ হৈ আছে, হোপোনোপোনো মানে আপুনি ৰেছপন্সিবল। আপুনি এনেকুৱা কিবা এটা কাম কৰি থৈছে নহয়, যিটো কাম কৰাৰ কাৰণে সেইজনী ছোৱালী আপোনাৰ জীৱনলৈ আপোনাৰ ছোৱালী হিচাপে আহিলে, আপোনাৰ কন্যা হিচাপে আহিলে। আপুনি এনেকুৱা কাম কিবা এটা কৰি থৈছে যিটো স্মৃতি আপোনাৰ ইয়াত সোমাই আছে, যাৰ ফলত তাইৰ পেটৰ বিষ হৈছে। অদ্ভুত বিদ্যা, মই কলো নহয় এইটো অদ্ভুত বিদ্যা। প্ৰথম যেতিয়া মই বস্তুটো শিকিবলৈ গৈছিলো, মই কি কথা শিকিছো মোৰ এনেকুৱা লাগিছিল। মোৰ ব্যক্তিগত জীৱনটো সাংঘাতিক গণ্ডগোলীয়া এটা ব্যক্তিগত জীৱন দেই। মই এটা চেচনত কৈছিলো মই স্বৰ্গও দেখিছো, নৰকো দেখিছো। আৰু যিসকলে মোক ওচৰৰ পৰা জানে মোৰ স্বৰ্গখন কেনেকুৱা আছিলে, মোৰ নৰকখন কেনেকুৱা আছিলে, মই ভালকে জানে। মই হোপোনোপোনো বিপৰীত, মই কৈছিলো নহয় যিমানবোৰ বিদ্যা মই শিকিছো ফাৰ্ষ্ট এপ্লাই কৰিছো মোৰ নিজৰ লাইফত। চব মই নিজৰ লাইফত এপ্লাই কৰিছো। ফাৰ্ষ্ট হোপোনোপোনোৰ প্ৰথম ক্লাইণ্ট মই নিজে হৈছো। মই ইমান মানুহক ফৰগিভ কৰিছো নহয়, এখন দীঘল লিষ্ট। প্ৰথম দিনাখন মই ফৰগিভ কৰিবই নোৱাৰো, মানে ইমানে মোক অন্যায় কৰি থৈছে নহয়, মানে কেনেকে ফৰগিভ কৰিবা। কিন্তু মই লগে লগে 100% ৰেছপন্সিবিলিটি গ্ৰহণ কৰিছো। হয়তো আকৌ মোৰ ভিতৰত কিবা এটা আছে ইয়াত, সেইকাৰণেহে এই মানুহজন মোৰ জীৱনলৈ আহিবলৈ পালে। মই ৰাস্তাৰে ঠিকেই গৈ আছিলো, বাওঁহতে যাব লাগে মই বাওঁহতে গৈ আছিলো। তেওঁ যে সিফালৰ পৰা আহি খুন্দা মাৰি দিব সেইটোতো মই গম নাপাওঁ। মই ছেফ ৰাস্তাতে মই গৈ আছিলো, তেওঁ আহি খুন্দা মোক কিয় মাৰি দিলে? তেওঁ খুন্দাটো মোক সেইকাৰণে মাৰি দিলে, মোৰ ছাবকনচিয়াছ মাইণ্ডত এনেকুৱা কিছুমান নিগেটিভ মেমৰি আছে যি তেওঁক মোৰ লাইফলৈ এটেক কৰিছে। আৰু তেওঁ গম নাপায় যে এইবিলাকে তেওঁক এটেক কৰি আছে, আৰু তেওঁ আহিছে মোৰ জীৱনলৈ, আৰু মোৰ জীৱনলৈ আহি পচন্দ খুন্দা এটা মাৰি পেলাই মোক পেলাই থৈ গুচি গ'ল। এতিয়া হোপোনোপোনো মতে মই তেওঁক ক্ষমা কৰি দিব লাগিব। এনেকুৱাকে ক্ষমা কৰি দিব লাগিব নহয় গোটেই মেমৰিখিনি যাতে ক্লিন হৈ যায়। যদি মই ক্লিন নকৰো নহয়, অহা জন্মত তেওঁ আকৌ আহিব মোৰ জীৱনলৈ। অহা জন্মত তেওঁ মোৰ জীৱনলৈ আকৌ আহিব। এইটো কোৰ্ট কাটিং বুলি কয়, কোৰ্ট কাটিং। সেই কোৰ্টডাল কাটিব লাগিব। কোৰ্ট কটা চিষ্টেমটো বেছিক হোপোনোপোনে নিশিকায়। কোট কাটিং যিটো বুলি শিপা কটা বুলি কয়, শিপা কটা কামটো বেছিক হোপোনোপোনে নিশিকায়। কোট কাটিঙৰ চিষ্টেম আছে। আপুনি যদি এইটো লাইফতে সেই কোটডাল কাটি নথয় নহয়, সেই যাৰ লগত আপোনাৰ ডিভোৰ্চ হৈছে তেওঁ অহা জন্মত আকৌ আহিব আপোনাৰ লাইফলৈ। কিবা এটা নহয় কিবা এটা উপায় আপোনাৰ লাইফলৈ আহিব, আপোনাক খুন্দা এটা মাৰিবই। ক'ৰবাত নহয় ভালকে ঝাটকা এটা মাৰিবই। আচ্ছা, মই ক্লাইণ্ট বিলাকক অনলাইনত চাওঁ। মই থাকো ডিব্ৰুগড়ত থাকো। কিছুমান ক্লাইণ্ট বাহিৰৰ পৰা আহে। আচ্ছা, মই বাহিৰৰ পৰা কাউন্সিলিং কৰো। মই যে এই যে ৱাইফাই কানেকশ্যনটো ৰাখিছো, কিয় ৰাখিছো? মই এইটো ছেছন কৰিবৰ কাৰণে, মোৰ ল'ৰা ছোৱালীক ছফ্ট স্কিল পঢ়াবৰ কাৰণে। কেতিয়াবা ইউনিভাৰ্চিটিত ক্লাছবোৰ মিছ হয়, মই ইয়াৰ পৰা ক্লাছবিলাক কৰো কেতিয়াবা। আৰু কাউন্সিলিং কৰিবৰ কাৰণে মই বেছিকেলি ৰাখিছো, কাউন্সিলিং কৰিবৰ কাৰণে। হোপোনোপোনো প্ৰয়োগ কৰি ভাগিবলৈ যোৱা সংসাৰ আকৌ জোৰা লাগিছে। ভাগো হৈ থকা সংসাৰ ভাগিলেগে আৰু মানে হেৰিয়ত আৰু কাগজ পত্ৰ আছে আপোনাৰ, হেৰিয়ত কোৰ্টত আছে। জাষ্ট ফাইনেল হেৰিটো ওলাবলৈ আছে আৰু চিপাৰেশ্যন হওঁ হৈ আছে। আকৌ ঘূৰি আহিছে। হোপোনোপোনোত এনেকুৱা পাৱাৰ আছে, ঘূৰি আহিছে। আপুনি যিটো কাৰ্যালয়ত কাম কৰে, বছে আপোনাক সঁচ উভয় দেখিব পক্ষ নোৱাৰে। কৰিছিল নে এটা পক্ষ কৰিছিল? হা এটা পক্ষই কৰিছিল নে এটা এটা পক্ষই কৰিছিল নে এটা হোপোনোপোনো? এটা পক্ষই কৰিলে হৈ গ'ল। এটা পক্ষই কৰিলে হৈ গ'ল। মোক শুনক দেই, মই আপোনালোকক শ্বেয়াৰ কৰিছো কথা এটা। মই তেতিয়া অসমীয়া প্ৰতিদিন কাকতত কাম কৰি আছো, সহকাৰী সম্পাদক। মোৰ সম্পৰ্কে মানুহে কিমান বেয়াকে ভাবে, এটা উদাহৰণ দিছো। মই অফিচত বহি আছো, সেইদিনা মই কাম কৰি আছো। মোৰ চিনিয়ৰ এজন মোৰ অপজিট হেৰিত বহি আছে। তেওঁক লগ কৰিবলৈ এজন তৰুণ কবি আহিছে। কবিজন আহি বহিলেহি আৰু তেওঁৰ লগত কথা পাতি আছে। এই সাহিত্যৰ সমালোচনাৰ কথা ওলালে। মই সেইখিনি সময়ত ধেৰ সাহিত্য সমালোচনা দেখো, একদম আৰু য়ং হেৰিয়ৰ ক্ৰিটিক, ধেৰ সাহিত্য সমালোচনা দেখো। সেই কবিজনে গোটেই সমালোচক বিলাকৰ বদনাম গাই আছে, আৰু তেওঁ গম নাপায় যে তেওঁ অপজিট ডিৰেকশ্যনৰ টেবুলখনতে মই বহি আছো। তেওঁ মোৰ বদনাম গাই আছে। মোৰ বদনাম মানে চূড়ান্তভাৱে বদনাম গাই আছে। মোৰ হেমচন্দ্ৰ দত্ত এনেকুৱা, তেওঁ যেতিয়া সাহিত্য সমালোচনা লিখে তেওঁ মানে মানুহৰ প্ৰতি পাৰ্চিয়েলিটি কৰে, অতি বদমাছ। তাৰপাছত আৰু মই চকু টিপ মাৰি দিলো, মোৰ সহকৰ্মীজনক কলো, মই যে হেমচন্দ্ৰ দত্ত আপুনি কৈ দি দিব কিমান বদনাম গাই গাওকচোন। বদনাম গাই আছে।
তাৰ পাছত আৰু চাহ অহাৰ সময় হ'ল, চাহ আহিছে, চাহ দিবলৈ মানুহ আহিছে, মই তেওঁকো চাহ একাপ দিবলৈ ক'লো, চাহকাপ তেওঁক দিবলৈ ক'লো, চাহকাপ খালে। খাই যাবৰ সময়ত মই সুধিলো আপুনি হেমচন্দ্ৰ দত্তক লগ পাইছে? নকলে পাইছো। দেখিবলৈ কেনেকুৱা বাৰু মানুহজন? বোলে বৰ ওখ, দেখিবলৈ বগা। বোলো হয়নে? বোলো অ, সেইজন হেমচন্দ্ৰ দত্ত ময়েই, যাৰ বিষয়ে আপুনি ইমানখিনি বদনাম গালে। এয়াই হ'ল আমাৰ অসমীয়া মানুহ, আপোনাক নজনাকে আপোনাৰ বিষয়ে বদনাম গাব। তেনেকুৱা কিমান মানুহক মই ক্ষমা কৰি দিছো হিচাপ নাই। আৰু সেইবিলাক মানুহে এতিয়া আকৌ ফোন কৰি মোক খবৰ লয়, হেমচন্দ্ৰ তোমাৰ ভালনে? তোমালৈ ইমান মনত পৰিছে নহয়। হেমচন্দ্ৰ তুমি বহুত ভাল কাম কৰি আছা বুলি গম পাওঁ, গম পোৱা নে? খুব ভাল লাগিছে। সেইটো কিয় হৈছে? এই কাৰণেই হৈছে মই তেওঁলোকক হেৰি কৰা বুজাবলৈ যোৱা নাই, একো বুজাবলৈ মই যোৱা নাই। মই ইয়াত হোপোনোপোনো ব্যৱহাৰ কৰি আছো। মোৰ ইয়াত থকা ছাবকনচিয়াছ মাইণ্ডত থকা মোৰ যিখিনি মেমৰি, সেইখিনি ক্লিন হৈ গুচি গৈছে। আৰু ক্লিন হৈ যোৱাৰ লগে লগে সিফালে মানুহজন তেওঁ মোৰ লগত হেৰি হৈ গৈছে, তেওঁৰ মানে মুখলি থকা বেয়া ভাৱবিলাক আঁতৰি গৈছে আৰু তেওঁ ভাল পাবলৈ মোক আৰম্ভ কৰিছে। ৰ'ব দাদা দেই। কওক কওক। দাদা শুনি আপুনি আছো। দাদা উম আপুনি কোৱাত যিটো ক'লে অকণমান আগতে এনেকুৱা এটা ময়ো জানো, আপুনি জানে কথাটো, মই আপোনাৰ লগত শ্বেয়াৰ কৰিছিলো। উম ৰ'বা, মই এখন কিতাপ আছে নেকি মই দেখাবলৈ চেষ্টা কৰিছো, ৰ'বা দেই। এখন কিতাপ মই দেখাব পাৰো নেকি? কিতাপ এখন ৰ'বা, বেলেগ এটা আছে কিতাপ। অ, এই কিতাপখন নাই। মই অহা চেচনত এখন কিতাপ দেখাম আপোনালোকক। কিতাপ এখন আছে, অতি বিউটিফুল কিতাপ, হোপোনোপোনোৰ বিষয়ে লিখা কিতাপ। হয়, কওক। কিবা এটা ক'ব খুজিছিলে, কওক। নিজৰা ৰাজকুমাৰীয়ে কিবা এটা ক'ব খুজি আছে, মই মুখখনৰ পৰা অনুমান এটা কৰিছো। কওক, নিজৰা ৰাজকুমাৰী কওক, কিবা ক'ব খুজি আছে আপুনি। অন কৰক আপোনাৰ নহয় অডিঅ'টো অন কৰক। হয় নহয়, আপুনি যে ক'লে যে মানে দুটা ভাঙিব ধৰা হেৰি আকৌ লগ লাগিলে বুলি যে ক'লে, হয় যদি একেবাৰে নিবিচাৰি তেতিয়া কি কৰিম? অট'মেটিকেলি চেঞ্জ হ'ব, অট'মেটিকেলি চেঞ্জ হ'ব। আপুনি আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত থকা মেমৰিখিনি ক্লিন কৰক, তেওঁ অট'মেটিকেলি সলনি হ'ব। নহয়, অট' নেলাগেই লাইফত নেলাগেই। নেলাগিলেও আপুনি ক্লিন কৰিব লাগিব। কেলে ক্লিন কৰিব লাগিব গম পাইছে? ইয়াৰ পাছত আপুনি পৃথিৱীলৈ আকৌ আহিব নহয়, আকৌ সেইজনক লগ পাব নহয় আপুনি। নেলাগে, লগ পাবলৈ নেলাগে। সেইডাল কাটিব লাগিব, সেই শিপাডাল কাটিব লাগিব আপুনি। তেওঁৰ লগত এটা আপোনাৰ আৰু বণ্ডিং হৈ আছে, সেই বণ্ডিংডাল আপুনি কাটিব লাগিব। কাটিব লাগিব। হেল্থ আৰু মানিৰ দুইটা একেলগে কৰিব পাৰি নে নাই? একেলগে কৰিব হেল্থত নালাগে, একেলগে কৰিব নালাগে। কি হয় কথাটো এনেকুৱা ধৰণৰ দেই, মই আপোনাক কৈছো, মই ভাইব্ৰেশ্যন শব্দটোৰ কথা কৈ আছো, ভালকে কথাটো বুজি ল'ব। যেতিয়া আপুনি প্ৰেক্টিচ কৰিব নহয়, 100% আবেগ ঢালি কৰিব। আবেগ, যিমান আবেগ ঢালিব সিমান আপোনাৰ ভিতৰত হেপী কেমিকেল ওলাব। হেপী কেমিকেল, পুৰা হেপী কেমিকেল ওলাব। 100% যেতিয়া আপুনি দিব নহয়, এনাৰ্জি ফ্ল' হ'ব আপোনাৰ ভিতৰত। তাকে নকৰি যদি আপুনি মেকানিকেলি থেংক ইউ, আই লাভ ইউ, আই এম চৰি, প্লিজ ফৰগিভ মি, এনেকে যদি আপুনি থাকিবলৈ হয়, 30 বছৰ 40 বছৰ গাই থাকিলেও আপোনাৰ কামত নাহে। কেইবাৰ কৰিব লাগিব এটা? মিনিমাম 3 বাৰ। যিকোনো সময়? যিকোনো সময়তে পাৰিব আপুনি। মানে আগবেলা যদি হেল্থৰটো কৰো, পিছবেলা যদি মানিৰটো কৰো? কৰিব পাৰিব আপুনি। আপুনি পুৱাৰ ভাগত আপুনি ফৰগিভনেছ মেডিটেশ্যন কৰিব, যিটো মই অলৰেডি শিকাইছো। আপোনাৰ দিনটো আপুনি আৰম্ভ কৰিব ফৰগিভনেছ মেডিটেশ্যনেৰে। যদি আপুনি মোৰ এটা ছেশ্যন চোৱা নাই, ৰাতিপুৱা শুই উঠি আপুনি ফৰগিভনেছ মেডিটেশ্যন কৰিব। কৰি উঠি সময় পালে আপুনি টকা পইচাৰ কাৰণেও কৰিব পাৰে, হেল্থৰ কাৰণেও কৰিব পাৰে, এনেকে কৰি যাব। সন্ধিয়া আপুনি ইনাৰ চাইল্ড মেডিটেশ্যনটো কৰিব লাগিব। ইনাৰ চাইল্ড মেডিটেশ্যন। মই আপোনালোকক আকৌ এটা ছেশ্যন ল'ম, সম্পূৰ্ণ নতুন ছেশ্যন এটা। সেইদিনাখন আপোনালোকে সকলোৱে লাইভ জইন কৰিব। মই হোপোনোপোনো কি আকৌ বুজাম। মই যিমান পাৰো সিমান চিম্পুলকে মই বুজাবলৈ চেষ্টা কৰিম দেই। কেৱল ভাত খোৱাৰ পিছত এটা ব্ৰেক ল'ব লাগিব নহয় জানো? এইটো হোপোনোপোনোৰ ক্ষেত্ৰত তেনেকুৱা কথা নাই। মই আপোনাক ব্ৰেক যে ল'বলৈ কৈছিলো, এইটো মেডিটেশ্যনৰ ক্ষেত্ৰত কৈছিলো মই। ইয়াৰ ক্ষেত্ৰত তেনেকুৱা কথা একো নাই। ইয়াৰ ক্ষেত্ৰত তেনেকুৱা কথা একো নাই।
এইটো আপোনাৰ যিকোনো সময়তে এইটো আপুনি কৰিব পাৰিব। সেই ধৰণৰ নিৰ্দেশনা একো ইয়াত নাই। হেল্ল'। হয় বুজিছো হয় 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 হয়। আৰু কাৰোবাৰ কিবা আছে যদি কওক, নহলে আজিৰ সেশনটো ইমানতে সামৰো। আৰু আপোনালোকৰ মাজৰ কোনে কোনে হেৰিটো ল'ব খুজিছে এডভান্স লেভেলৰ চাৰ্টিফিকেশ্যন কোৰ্চটো, আপোনালোকে মোক জনাব সোনকালে। মোৰ প্ৰিপাৰেশ্যনৰ কথা আছে, শিক্ষক হিচাপে কিবা এটা সেইটো মই কৰিম বাৰু, মোক কি কৰিব লাগে তো আপোনালোকে মোক সোনকালে জনাব। গতিকে আপোনালোকৰ অনাগত দিনবোৰ সুখৰ হওক, শান্তিৰ হওক, আপোনালোক সুস্বাস্থ্যৰ অধিকাৰী হওক। আপোনালোক ধনে আপোনালোকৰ জীৱনটো উপচি পৰক। অন্য নহলেও আপোনালোকৰ বেচিক নিড বিলাক ফুলফিল হওক। মই ডিজায়াৰ কথা নকওঁ। আপোনালোকৰ যদি কিবা আৱেগিক সমস্যা আছে, সেই সমস্যাবোৰ দূৰ হওক, জীৱনটো মধুৰ হওক, ভগৱানৰ প্ৰতি আপোনালোকৰ মতি বাঢ়ক, এটা ইনাৰ জাৰ্ণি আৰম্ভ হওক, তাকে মই কামনা কৰিছো। আপোনালোকৰ দিনবোৰ ভাল হওক। ইমানতে কৈ মই ৰাখিছো। শুভৰাত্ৰি। ধন্যবাদ আপোনালৈ। শুভৰাত্ৰি।